ধরি রক্ষা করি মতে জিতু নড়ে নামক সদায় স্মরে তার আখি মিলে নিজ প্রিয়তম রাম কুমরন্তে তার নাম উপজে রময় সর্বঙ্গ পুলকিত হয়ে দ্রব্যাতিশিত এ ধারে নির নেত্র প্রেম মর্ম যায়শ্বরী প্রাণ কৃষ্ণ বলি পৃথিবীত করিয়া বাগরে বাৰু কৃষ্ণ যে ইমানখন সময়লৈকে ভাগৱতে কোৱা কথাটো এটা আমি আলোচনা কৰিলাম। আমাৰ লগত বাপদৰে পৰৱৰ্তী কথাখিনি ক'ব। মই অকণমান বাবুক সাহহে দিছোঁ, নহ'লে ভয় খাব পাৰে। বাৰু যি নহওক, এতিয়া আমি ভাগৱত ধৰ্ম গ্ৰহণ কৰা কথাটো বৰ সহজ কথা, কিন্তু এইটো পালন কৰাৰ ক্ষেত্ৰত অকণমান ভয় খাব বিচাৰিছে মহাপুৰুষে। যে মহাপুৰুষে কৈছে যে আপুনি ভাগৱত ধৰ্ম গ্ৰহণ কৰিলো বুলি আনক ঘিণ কৰাটো আপোনাৰ অধিকাৰ নাই। আপুনি নিজে চফা কাপোৰ পিন্ধিলো বুলি আনক পৰামৰ্শ দিব পাৰিব, কিন্তু আপুনি ঘিণ কৰিব নোৱাৰিব। যদি আপুনি আনক ঘিণ কৰে তেনেহ'লে আপুনি ভাগৱত ধৰ্ম গ্ৰহণ কৰাটো বন্ধ। সেইকাৰণে ভগৱন্ত মহাপুৰুষসকলে কৈছে ইয়াৰ ওপৰত যে ভাগৱত ধৰ্ম গ্ৰহণ কৰিবলৈ হ'লে অকণমান আমাৰ ত্যাগ লাগিব। ত্যাগৰ অবিহনে ভাগৱত ধৰ্ম গ্ৰহণ কৰাটো ইমান সহজ কথা নহয়। গতিকে আমি অকণমান ত্যাগ কৰিব লাগিব। ত্যাগৰ কথা শুনাৰ লগে লগে ভগৱন্তক অৰ্জুন দাবী কৰিছিল যে এনে কোন মানুহ আছে ইন্দ্ৰিয়বিলাকক দমন কৰি পেলাই ভগৱন্তৰ সেৱা কৰিব পাৰে। তেতিয়া গোসাঁই কৈছে অ কৃষ্ণে বুলি অনেক সুখী নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰি বৈশ আপুনি এবছৰত এদিন ভাগৱত শুনিলে আপুনি ভাগৱত ধৰ্ম পালন কৰাটো সহজ কথা নহয়। গতিকে আমি মাজে মাজে কেতিয়াবা এনেদৰে অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ যেতিয়ালৈকে আপুনি ভগৱন্তৰ ওচৰত ভকতৰ ওচৰত তাইটো অৰ্পণ কৰি দিব নোৱাৰে তেতিয়ালৈকে 365 দিনৰ মূৰত এদিন ভাগৱত শুনিলে মনটো ভাল নালাগিবও পাৰে। সেইকাৰণে হয়তো ভগৱন্ত প্ৰভুৱে কৈছে যে আপুনি ধৰ্ম গ্ৰহণ কৰোঁতে আপুনি নিজক প্ৰশ্ন কৰক। পহিলা ভকতক দেখি ভাল পাব লাগিব। 2 নম্বৰ কথাবিলাক শুনোতে আপোনাৰ অনুৰাগ আহিব লাগিব। আৰু 3 নম্বৰ 1 ঘণ্টাৰ কাৰণে আহি আপুনি যদি 4 ঘণ্টা পাৰ হৈ গ'ল তেতিয়া আপুনি গম পাওক ভগৱন্তই মোক অকণমান হ'লেও কিবা কৰিছে। এইবিলাক হ'ল আমি বাস্তৱ জগতত পালন কৰা কথা। সেইকাৰণে হয়তো ভগৱন্ত কৈছে যে ভাগৱত শুনি আপোনাৰ মনটো কেনেকুৱা লাগিছে নিজক প্ৰশ্ন কৰক।
এই অনুষ্ঠানলৈ যেতিয়া দূৰদৰ্শী ভক্তসকল আহিছে আপোনালোকৰ অনুভৱৰচোন কেনেকুৱা লাগিছে? যদি আপোনালোকে মনটো ভাল লাগিছে, ভকতক দেখি যদি নিজকে পাহৰি গৈছে, অনুৰাগ কৰি আহিছে, ভগৱানলৈ কৈছে মোৰ কৃপা পাবৰ কাৰণে বেছি প্ৰয়োজন নাই। এয়া হ'ল আমি ভাগৱতৰ পৰা ল'ব লগা কথা। কত থাকে মনৰ ধৰি ভকতৰ বৈশ্য হৰি জানি হেনো মনত আগৰি বুজিয়া কৃষ্ণৰ চিত ময়াতি কৃত কৃত কত হাসি তুলে কত প্ৰেমৰ ৰসে ভুলি মোৰ প্ৰাণ কৃষ্ণ বুলি গোবিন্দ এই পৰম আনন্দে গলে বান্ধে মাধৱ কাল জানিলো এই কত পোকে গেৰিবা কান্দে এই কত উঠিতাবক্ষণে পৰম উৎসুক মনে গোবিন্দ ও কৃষ্ণ কৃষ্ণ বুলি পা ৰৈ গেৰি কৃপা কৰা হে হৰি গুণ চৰণত ধৰি বন্ধু বাবে এ হৰিকে আকুল ভাব এ কত সুখী হৰৈ গাঁও এ গাঁৱে গোবিন্দৰ গীত চুমি চুমি কৈ তো যাইবা কৃষ্ণ তুমি এ পাইলো পাইলো গুলিকা কৃষ্ণ গাখে যেন ধৰে ও সংসাৰক নুসুমৰে ও নথাকৈ চেতন শৰীৰত চক্ৰপাণী বোলে কৌলবাণী অহৰি ৰখে ভয়া মহা হে বৈষ্ণৱ বালক মুক একপতি দাম্ভিক লোক ও হেন ভাৱ দেখাৱে লোকত মোহিকে তাহাৰ মত যিটো মহা ভাগৱত তাংক পাইলে তৰতি ভাগৱতৰ একাদশ স্কন্ধ ভাগৱতৰ দশ লক্ষণযুক্ত ঈশ্বৰ তত্ত্বৰ মুক্তি। ভাগৱতৰ 10টা লক্ষণ আছে। সৰ্গ বিসৰ্গ স্থান কুখন উতি মনন্তৰ নিৰোধ মুক্তি ঈশানুকথা আৰু আশ্ৰয়। তাৰে একাদশ স্কন্ধটোৰ লক্ষণ হ'ল মুক্তি বা মহামুক্তি। দশম স্কন্ধৰ লক্ষণ কি? নিৰোধ, যিটোক আমি নিৰোধন বুলি কওঁ। একমাত্ৰ 17-18 পুৰাণৰ ভিতৰত ভাগৱত পুৰাণ যি ভাগ পুৰাণৰ লক্ষণ 10টা।
বাকী 17খন পুৰাণৰ লক্ষণ 5টা বা 6টাহে সেইটো কাৰণে ভাগৱতক কি বুলি কোৱা হৈছে যিদৰে সূৰ্যই পোহৰ দিলে ঐ আকাশত থকা তৰাবিলাকো আমি দিনত নেদেখা হৈ থাকোঁ আকাশত তৰাবিলাক দিনতো থাকে কিন্তু আমি দিনত জ্যোতিষ্কবিলাকক তৰাবিলাকক নেদেখোঁ এই তৰাবিলাকক কিহে থাকিলে দিন হোৱাৰ লগে লগে এই তৰাবিলাকক দিন হোৱাৰ লগে লগে সূৰ্য উদয় হোৱাৰ লগে লগে আকাশৰ তৰাবিলাকক ঢাকি পেলালে পোহৰেৰে কিহে সূৰ্যই সেইটো কাৰণে 18 পুৰাণৰ ভিতৰত শ্ৰীমদ ভাগৱত হ'ল পুৰাণ সূৰ্য এই সূৰ্যই যেতিয়া পোহৰ দিব ও জোন তৰা গ্ৰহ নক্ষত্ৰ ও এইবিলাক ঢাকহে খাই উজলি নাযায় সেইটো কাৰণে কবি সিদ্ধই নৱসিদ্ধৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিছে কি বুলি সুধিছিলে যে ঐত্যান্তিক সুখনো কি আৰু ভাগৱত ধৰ্মনো কি ঐত্যান্তিক সুখৰ কথা আমাৰ বৰুৱাভাৱে আপোনালোকক ধুনীয়াকৈ কৈছে গতিকে তেখেতে কোৱাখিনি কথা আকৌ আমি ৰিপিট নকৰোঁ এই ভাগৱত ধৰ্ম হ'ল কোনোবাই কাৰোবাক শিকাই দিয়া ধৰ্ম নহয় বৰ ডাঙৰ কথা এইটো অন্য ধৰ্মবিলাক এজনে আনজনক শিকাই দিব লাগে কেনেকৈ শিকাব লাগে যজ্ঞ কৰিবলৈ হ'লে হাতত ধৰি পেলাই শিকাব লাগিব ঐ এইটো ভাজত এইদৰে চুবডাল ধৰিব ইমান সময়ৰ পিছত ঘি আনিব লাগিব তাতকৈ বেছি সময় ল'ব নালাগিব হয়নে বাৰু ভাগৱত ধৰ্ম কোনেও কাকো শিকাব নোৱাৰে এইটো এজনে বেলেগক শিকোৱা বস্তু নহয় এয়া কি ধৰ্ম এয়া গুৰুক ভজি ভকত বৈষ্ণৱ স্বৰূপ ঈশ্বৰৰ সৎসংগ লৈ একমাত্ৰ কৃষ্ণদেৱ চৰণ উপাসনা কৰি এই ধৰ্মৰ পথত আগবাঢ়িবলৈ যত্ন কৰি থাকিব লাগিব বাকী অন্য ধৰ্মৰ লগত ভাগৱত ধৰ্ম এইটো কাৰণে তুলনা নহয় বাকী ধৰ্মই হয়তো আমাৰ জীৱনৰ সকলো পাপ শেষ কৰি দিব নোৱাৰিব পাৰে ভাগৱত ধৰ্মত সুদৃঢ় বিশ্বাস শক্তি সামৰ্থ্য আৰু সমস্ত তত্ত্ব প্ৰত্যক্ষ কৰাইছে বোলে কি এই ধৰ্ম লোৱাৰ পাছত আৰু তুমি একো পাবলৈ বাকী নাথাকে প্ৰাপ্তিৰ যিটো ৰহস্য যিটো কোনেও পাব নোৱাৰে কোনে পাব পাৰে কেৱল ভগৱানেহে পাব পাৰে আৰু ভগৱানে পাব পৰাটো কৃপা কৰি ভগৱানে ভকতক দিব পাৰে যিটো বস্তু ভগৱন্তৰ কৃপা লাভ হ'লেহে লাভ কৰিব পৰা যায় যিটো বস্তু গুৰুৰ চৰণ বজি সৎসংগৰ অনুসৰণ কৰি এই শাস্ত্ৰৰ আশ্ৰয় লৈ আমি অনুভৱৰ যোগেদি আমি লাহে লাহে আগবাঢ়ি গ'লেহে আমি বুজি পাব পাৰিম সেই ধৰ্ম হ'ল মহাভাগৱত ধৰ্ম এই মহাভাগৱত ধৰ্মৰ দ্বাৰা বিষয় সুখ দূৰ হয় সংসাৰ সুখ আঁতৰ হয় তিনি তাপৰ বিকাৰৰ পৰা জীৱন মুক্ত হয় সেইটো কাৰণে এই ধৰ্মৰ সুখটো কি এই ধৰ্মৰ সুখটো ঐত্যান্তিক সুখ ইয়াতকৈ আৰু শ্ৰেষ্ঠ সুখ জগতত একো নাই মেঘে গাজিছে ৰাস্তা বোকা হৈছে বৰষুণ দিছে হয়নে বাৰু ইমানখিনি প্ৰতিকূল প্ৰত্যাহ্বানৰ মাজতো কৃষ্ণৰ ভকতক ৰাখিব পাৰিছেনে বাৰু বেলেগক কিন্তু ৰাখিব পাৰিব একান্ত কৃষ্ণৰ ভকতক গীতা ভাগৱত য'ত শ্ৰৱণ কীৰ্তন হৈছে মেঘৰ গাজনি বজ্ৰপাত বিজুলী ধুমুহা বৃষ্টিপাত একোৱে কেতিয়াও ৰাখিব নোৱাৰে বোলে কিয় বোলে মোৰ গোসাঁই গুণ কীৰ্তন হৈছে এইবিলাক মায়াৰূপী বাধা বিঘিনিলে মই কেতিয়াও পৰাই নকৰোঁ মোৰ ভগৱন্তৰ চৰণ আৰু মোৰ ভগৱন্তৰ ভক্তিৰ আনন্দ এয়া পোৱাৰ পাছত আৰু মোৰ যি হয় হ'ব সিংহৰ দৰে সাহস আকাশৰ সমান উদাৰ আৰু বিশাল
অভয় কৰ্মস্বৰূপ ঈশ্বৰৰ পৰম কৃপা যি ধৰ্মৰ যোগেদি ভগৱন্তৰ কৃপাক ভকতে লাভ কৰিব পাৰে সেই ধৰ্মই হ'ল কি ভাগৱত ধৰ্ম। একাদশ স্কন্ধত ভাগৱতৰ 10 লক্ষণৰ মুক্তি নামৰ মহামুক্তি নামৰ লক্ষণৰ কথাখিনি কৈছে। 10ম স্কন্ধত কৈছে কি ভাগৱতৰ 10 লক্ষণৰ নিৰোধ নামৰ যিটো লক্ষণ, এই লক্ষণৰ বিষয়েও জানিব লাগিব, এই লক্ষণৰ মহিমাৰ বিষয়েও জানিব লাগিব। সৰ্গ, প্ৰথম ভাগৱতৰ লক্ষণ হ'ল সৰ্গ। সৰ্গ মানে ঈশ্বৰৰ সৃষ্টিৰ প্ৰতি যিটো ইচ্ছা। ভগৱন্তই অনন্ত শয়নত যোগময় নিদ্ৰাত হিৰণ্য গৰ্ভত গোটেই জগত ব্ৰহ্মাণ্ড সমস্তকে এক কৰি পৰম পবিত্ৰ শুদ্ধ বায়ু ৰূপত গোটেই জগতৰ জীৱ ব্ৰহ্ম সমস্তকেই তেওঁ উদৰত ধাৰণ কৰি কি কৰিছিলে? আনন্দেৰে তেওঁ যোগনিদ্ৰাত ৰমণ হৈছিলে। আমাৰ যে আমাৰ যে টোপনি আহে, এইটো কি নিদ্ৰা বাৰু? এইটো মায়া নিদ্ৰা। কিয়? এই দেহটো এটা মায়া। এই দেহৰূপী মায়াক সক্ৰিয় কৰিবৰ কাৰণে এটা নিদ্ৰাৰ আশ্ৰয় লোৱা হয়। সেইটো কাৰণে সেই নিদ্ৰাটোক কি বুলি কোৱা হয়? মায়া নিদ্ৰা। সেইটো কাৰণে প্ৰাৰ্থনা মাধৱ পুৰুষে আমাক কি বুলি কোৱাইছে? ব্ৰহ্মা আদি কৰি জীৱজগত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় গুমতি যায়। আমি সকলো এই জগতলৈ আহি মায়াৰ সজ্জাত অচেতন হৈ শুই আছো। কেনেকে শুইছো? আমাক একোৱে জগাব নোৱাৰে, আমি সাৰেই নাপাওঁ। সেইটো কাৰণে ব্ৰহ্মা আদি কৰি জীৱ যত বুলি কৈ ৰাম 5 বাৰ গুকিছে। বোলে কিয়? এবাৰত সাৰ নাপাব পাৰে, দুবাৰতো সাৰ নাপাব পাৰে, 3 বাৰতো তেওঁ সাৰ নাপাব পাৰে, হয়নে? 4 নম্বৰ 5 নম্বৰ বাৰ বুলি যদি ৰাম বুলি কৈ দিয়া যায়, এওঁ সাৰ নাপালেও এওঁ খুৱাই থোৱা জীৱটো সাৰ পাব। আমাৰ লগত জীৱ ৰূপেৰে পৰা প্ৰকৃতি, দেহ ৰূপেৰে অপৰা প্ৰকৃতি, আত্মা ৰূপেৰে ঈশ্বৰ ৰাম, এই 3টা বস্তু একত্ৰ হৈ আছে। এই 3টা একত্ৰ হৈ থাকিলেহে আমি জীৱ হৈ থাকিব পাৰোঁ। ভাগৱতৰ 10ম স্কন্ধত অনন্ত শয়নত যোগনিদ্ৰাত নিজৰ আনন্দত নিজেই পৰিপূৰ্ণ হৈ থকা জগতৰ হৰিয়ে ইচ্ছা কৰিলে বোলে কি মোৰ উদৰত সদায় মোক উপাসনা কৰি নাসিকাৰ ৰন্ধেৰে বেদগণ ৰূপত আয়াজাত কৰি থকা এই জীৱসকলৰ লগত মই বিনোদ কৰোঁ। বিনোদ মানে আনন্দ। বোলে মই কি বিনোদ কৰিম? মই তেওঁলোকক মায়ালে নিম। মায়ালে নিনিয়াকে জীৱক তেওঁ কেতিয়াও নিব নোৱাৰে, কিন্তু মোৰ মায়া যে মিছা মই প্ৰমাণ কৰি দেখুৱাম। এওঁলোকক মই মোৰ মায়ালে নিম আৰু মই তেওঁলোকক প্ৰমাণ কৰি দেখুৱাম মোৰ মায়াই তেওঁলোকক কেতিয়াও চলনা কৰিব নোৱাৰে। বোলে কিয়? মোক যেতিয়া তেওঁলোকে দেখা পাব, মোক যেতিয়া তেওঁলোকে উপাসনা কৰিব, এইটো কাৰণে মই মোৰ জীৱ ব্ৰহ্মক নিম মোক ভজিবলৈ, মোক বুজিবলৈ, মোক উপাসনা কৰিবলৈ। আৰু কি ৰূপত নিম? মই মোৰ ইচ্ছাৰে কাৰোবাক অসুৰ কৰিম, কাৰোবাক দৈত্য কৰিম, কাৰোবাক দানৱ কৰিম, কাৰোবাক দেৱী কৰিম, কাৰোবাক দেৱতা কৰিম, আৰু কাৰোবাক মই সাধু সন্ত মহন্ত কৰিম। কাকো মই এক কৰি নিনিওঁ, ময়েই এক। মোৰ পৰা বিচ্ছিন্ন হৈ যোৱাৰ লগে লগে সকলোকে মই বেলেগ বেলেগ কৰি পেলাম, ভেদ ভেদ কৰি পেলাম। এই ভেদযুক্ত প্ৰকৃতিত জীৱৰ তত্ত্বৰ মাজত মোক নেদেখি, মোক নুবুজি, মোক অনুভৱ নকৰি মোকেই বন্দী কৰি ৰাখিবলৈ চাব, সেইজন মোৰ মামা হ'ব কংস। কংস আগৰ জনমৰ কালনেমি নাছিলে জানো? কৃষ্ণই আনিছে মোমায়েক কৰি। বোলে কি? মই জন্ম হোৱাৰ আগতে মোৰ 6টা ভাতৃক তই বধ কৰিব লাগিব। বোলে কিয়?
মোক পুত্ৰ ৰূপেৰে পাবলৈ মোৰ পিতৃ মাতৃ সুতপা আৰু পিঞ্চিয়ে দিব্য 12,000 বছৰ তপস্যা কৰিছে। এই তপস্যাটো মই সম্পূৰ্ণ সুখ নিদিওঁ। বোলে কেতিয়া দিম? মোক যেতিয়া বসুদেৱে স্তুতি কৰিব, মোৰ ভকতক যেতিয়া বসুদেৱে ঈশ্বৰ জ্ঞান কৰিব, মোৰ ভকত বৈষ্ণৱৰ মাজত যেতিয়া বসুদেৱে মোৰ ভকতিৰ ৰহস্য বিচাৰ কৰিব, মই সেইবাৰহে মোৰ পিতৃ বসুদেৱক মই উদ্ধাৰ কৰিম। তপস্যা মোহময় মায়াময়। কোনে কৰে? আদিতে কৰিছিলে ব্ৰহ্মাই। তপস্যা সিদ্ধি লাভ কৰাৰ পাছত কি কৰিলে? পঞ্চপৰ্ব অবিদ্যা সৃষ্টি কৰিলে। সেইটোৱে আটাইতকৈ বেয়া কাম কৰিলে। তপস্যাৰ সিদ্ধি লাভ কৰি প্ৰথমতে পঞ্চপৰ্ব অবিদ্যা সৃষ্টি কৰিছে সৃষ্টিকৰ্তা ব্ৰহ্মাই। তাৰপাছত কি হ'ল? বোলে এইবাৰ মই স্বৰ্গলৈ যাম। কি হৈ? বামন হৈ। কাৰ পুত্ৰ হৈ? মই কশ্যপ আৰু অদিতিৰ পুত্ৰ হৈ যাম। মই ঈশ্বৰ নিজে যাম, কিন্তু মোক চিনি নাপাব। বোলে কিয়? মই সৃষ্টি কৰা অসুৰ দানৱ দৈত্যবিলাক বৰ ভয়ংকৰ ভয়ংকৰ প্ৰকাণ্ড প্ৰকাণ্ড হ'ব, আৰু মই তেনে ক্ষুদ্ৰ কায় এটা লৈ যাম। ময়ে জগতৰ স্বামী, কিন্তু মোক চিনি নাপাব। বোলে কিয়? মই তত্ত্বত ডাঙৰ হ'ম, কিন্তু আকাৰত সৰু হ'ম। হয়নে বাৰু? গতিকে আমাৰ ভকতে যাতে আকাৰ চাই ভক্তি নকৰে। আমাৰ ভকত বৈষ্ণৱে যাতে ৰূপ চাই ভকতি নকৰে, ঈশ্বৰীয় গুণ আৰু ভক্তি গভীৰতা দেখিহে যাতে ভক্তি কৰে। সেইটো কাৰণে আমাক শিকাবলৈ, আমাৰ মায়াৰ ভ্ৰমবিলাক দূৰ কৰিবলৈ, আমি যাতে ঈশ্বৰৰ চৰণ প্ৰতিনিয়তে চিন্তা কৰি তেখেতৰ পুণ্যৰ ভাগ যাতে আমি ল'বলৈ সদায় মনত এটা শুভ আশা বা ইচ্ছা ৰাখোঁ, এই জ্ঞান দিবৰ কাৰণেহে জগতৰ হৰিয়ে কি কৰিছে? অনন্য ৰূপত লীলা কৰিছে। কৃষ্ণ ৰূপেৰে জন্ম হ'ল ক'ত? আমাৰ সন্তান দামী দামী হস্পিটেলতহে জন্ম হয় এতিয়া, হয় নে নহয়? একেবাৰে বিলাস বৈভৱতে এতিয়া সন্তান জন্ম হয়, হয়নে? কৃষ্ণই জন্ম হোৱাৰ আগতে পিতৃ আৰু মাতৃক ভৰিত শিকলি লগাই বান্ধি লৈছে। আমাৰ যদি কেনেবাকৈ পিতৃ মাতৃ দুখীয়া হয়, ভগৱানক গালি পাৰে। কি বুলি? মোক তুমি ইমান অভাৱী কৰি দিছা, মই তোমাক কি জগৰ লগাইছিলোঁ? কৃষ্ণই নিজেই দেখুৱাই দিছে, জীৱ হৈ যদি নৰ হৈ মই যাওঁ, মোৰ সমান অভাৱী কোনো নহ'ব। বোলে কি? আনৰ পিতৃ মাতৃৰ হাত ভৰিবিলাক খোলা থাকিব, মোৰ পিতৃ আৰু মাতৃৰ হাতত আৰু ভৰিত কংসৰাই শিকলি লগাই বান্ধি থ'ব। সেয়াই নহয়, হাতখন জপনা থাকিব, 3জন ৰখীয়া থাকিব, জন্ম হ'লেই কংসই বধ কৰিব, এই ভয়টোও লগত থাকিব। তাৰ পাছতো যদি কেনেবাকে ঈশ্বৰক ভজিব পাৰে, তেতিয়াহে কৃষ্ণই কৈছে মই অকলে নাযাওঁ, মোৰ দাদা অনন্ত আৰু মই 2জন একেলগে যাম। হয়নে বাৰু? গতিকে আমাক শিকাবলৈ, বুজাবলৈ, জনাবলৈ জগতৰ হৰিয়ে কি যে বিচিত্ৰ লীলা কৰিছে এবাৰ ভাবি চাবচোন। আমাৰ জানো হাতত শিকলি লগাই থোৱা আছে? দেখাকে নাই, নেদেখাকে আছে। আমাৰো হাত আৰু ভৰিত শিকলি লগাই থোৱা আছে। হাতত লগাই থৈছে মায়া আৰু ভৰিত লগাই থৈছে মোহ। এই দুডাল শিকলি আমাৰ হাত আৰু ভৰিত লাগি আছে। এই কৃষ্ণই দেখে বসুদেৱ আৰু দৈৱকীক লগাই থোৱা, কিন্তু আমি নেদেখো। কৃষ্ণই দেখিছে বসুদেৱ আৰু দৈৱকীক কংসৰাই হাত আৰু ভৰিত শিকলি লগাই থৈছে, কিন্তু আমি নেদেখো। কি শিকলি লগাইছে? মায়া আৰু মোহৰ শিকলি লগাইছে। এই মায়া আৰু মোহৰ শিকলি লগাই 6টা সন্তান মই তোমাৰ উদৰত নি স্থিতি দিম, কিন্তু মোক চাবলৈ পাবা, মৰম কৰিবলৈ নেপাবা। বোলে কিয়? মোৰ উদৰতে আছিলা তোমালোক, ময়েই তোমালোকক প্ৰতিপালন কৰি আছিলোঁ,
এইবাৰ যেতিয়া মোক প্ৰতিপালন কৰিবলৈ আনিবলৈ যত্ন কৰিলা, তেতিয়াহ'লে মই তোমালোকক মোৰ অৱতাৰৰ দ্বাৰা সত্য কি, শুদ্ধ কি, ধৰ্ম কি, ন্যায় কি, নীতি কি, কেনেদৰে ঈশ্বৰ স্তুতি উপাসনা আৰু ভকতি কৰিব লাগিব, মই এই বেদ, মই এই বেদান্ত, মই এই স্তুতি, মই এই স্মৃতি, এই সমস্তবিলাক হৈ মই মূল তত্ত্ব মই তোমালোকৰ মাজত প্ৰকাশ কৰিম। গতিকে আপোনালোকেও এবাৰ ভাবি চাওকচোন, কিজনী ইয়াৰ বহুতটা জন্মৰ আগতে আপোনালোকে কৃষ্ণক একান্ত চিত্তে ভজিছিলে, কিজানি আপোনালোকে ভগৱন্ত কৃষ্ণক স্তুতি নতি কৰি কৈছিলে যে তোমাৰ ভকতৰ সংগত ভগৱান কৃষ্ণৰ আনন্দময় গীতা ভাগৱতৰ কথা আমাক এবাৰ শ্ৰৱণ কৰিবলৈ এটা সুযোগ দিবা। হে জগতৰ হৰি, এই সুযোগটো যদি তুমি আমাক দিয়া, তেতিয়াহ'লে আমি তোমাৰ পৰা আৰু বেলেগ একো নিবিচাৰোঁ। সেইটো কাৰণে গীতা ভাগৱতত ভগৱন্ত কৃষ্ণৰ চৰণত ভকত বৈষ্ণৱৰ সংগত যি কৃষ্ণক ভকতি কৰে, সি ভগৱানৰ পৰা একো নিবিচাৰে। এটাতকৈ ডাঙৰ ৰহস্য সেইটোৱে। আগৰ জন্মতে তেওঁক আমি বাক্য দি থৈ আহিছোঁ, বোলে কি, যদি নৰ কৰি নিয়া তোমাৰ ভকতৰ সং দিবা, তোমাৰ গীতা ভাগৱত শাস্ত্ৰৰ আনন্দময় কথাই তুমি আমাক স্পৰ্শ দিবা, তোমাৰ ভকতৰ মাজত বৃন্দাবনত তুমি যিদৰে আনন্দৰ নৃত্য কৰিছিলা, সেই আনন্দ যাতে আমি আমাৰ হৃদয়ত উপলব্ধি কৰিব পাৰোঁ। ইমানখিনি দিয়াৰ পাছত যদি আমি কৃষ্ণ গোসাঁইক গালি পাৰোঁ, তুমি মোক একো নিদিলা, তুমি মোক একো নিদিলা। গতিকে মাধৱ মহাপুৰুষে এইবিলাক শুনিহে লিখিছে, বৰমা আদি কৰি জীৱজত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। ৰাম নাম, ভাগৱত শাস্ত্ৰ, গুৰুৰ চৰণ আৰু সৎসংগ, এইকেইটা পোৱাটো দেৱৰো দুৰ্লভ বুলি কৈছে শাস্ত্ৰই। দেৱৰো দুৰ্লভ বুলি ক'লে আমাক। আৰু এতিয়া অন্তৰংগা ভকতিৰ কথা কৈছে। অন্তৰংগা ভকতিটো কি? সেই ভকতি আমি নকৰোঁ, কোনে কৰে? আমাৰ অন্তৰত সোমাই হৃদয়ানন্দ কৃষ্ণই কৰে। বৰ ডাঙৰ ৰহস্য। অন্তৰংগা ভকতি আমি নকৰোঁ, এইটো আমি বুজি পাব লাগিব। অন্তৰংগা ভকতি আমাৰ অন্তৰত, আমাৰ যি অন্তৰিন্দ্ৰিয়, যিটো মন বুলি কোৱা যায়, এই মনৰ মাজত ভগৱন্ত কৃষ্ণ নিজে প্ৰৱেশ হৈ তেওঁ এই চৈতন্য শক্তি হৈ এই অন্তৰংগা ভকতি তেওঁ নিজে কৰে। সেইটো কাৰণে কি হয়, সেই ভকতে মাটিতে বাগৰি বাগৰি কান্দে, তেওঁ চৰণ পালোঁ বুলি আনন্দত নৃত্য কৰে। তোমাৰ আৰু মোৰ মাজত একো পাৰ্থক্য মই নাই দেখা বুলি অত্যন্ত আনন্দ কৰে। কৃষ্ণক দূৰত নহয়, নিজৰ মাজতে স্পৰ্শ কৰাৰ যিটো আনন্দ, এই আনন্দটোক কি বুলি কৈছে? অন্তৰংগা ভকতি। এই অন্তৰংগা ভকতিৰ যোগেদি ভকতে গোটেই তিনি তলৈকও যদি কেনেবাকৈ কোনোবা দেৱতাই দিম বুলি কয়, তেতিয়াহ'লে তালৈ ঘূৰি নাযায়। বোলে কিয় নাচায়? মোৰ স্বামীৰ চৰণ, মোৰ স্বামীৰ নাম গুণ আৰু ভকতি, ইয়াতকৈ শ্ৰেষ্ঠ সম্পত্তি আমাৰ কাৰণে এই তিনি তলৈকত একো নাই। যদি আমাৰ স্বামীৰ চৰণ পাইছোঁ, যদি আমাৰ স্বামীক ভজিবলৈ পাইছোঁ, যদি আমাৰ স্বামীৰ নাম গুণ যশ আৰু লীলা এইবিলাকৰ যোগেদি যদি আমি আনন্দময় নৃত্যৰ সান্নিধ্য পাইছোঁ, তেতিয়াহ'লে ভকতে কি বুলি কয়? পাঁচটা মুকুটিৰ টোপোলা লৈ ভকতৰ পাছত 5 প্ৰকাৰৰ মুকুটি ঘূৰি ফুৰে। বোলে কি? মোক লোৱা, মোক লোৱা, মোক লোৱা বুলি। অন্তৰংগা ভকতি আৰু ভাগৱত ধৰ্ম পালন কৰা ভকতে মুকুটিৰ পাছলৈও ঘূৰি নেচায়। গতিকে ভকতি কৰাটো কিমান জটিল। এই ভকতিক আমি নিৰ্গুণ, এক ঈশ্বৰ কৃষ্ণৰ চৰণ, এক কৃষ্ণদেৱ ভকতি আমি যদি সুদৃঢ় কৰি ল'বলৈ যত্ন কৰোঁ, তেতিয়াহ'লে দেৱ দেৱীবিলাকে ভকতৰ পাছত ঘূৰি ফুৰে। মুক্তিৰ টোপোলা লৈ 5টা মুক্তি দিবলৈ দেৱতাসকলেও পাছে পাছে ঘূৰি ফুৰে।
বোলে কৃষ্ণৰ ভকত ইমান নিৰ্মল, কৃষ্ণৰ ভকত ইমান উদাৰ, কৃষ্ণৰ ভকত ইমান নিষ্কাম, সেইবিলাকলে কেতিয়াও ভূক্ষেপ নকৰে। গতিকে এই কলি যুগত মাটি পালে, গাড়ী পালে, ধন পালে, সম্পত্তি পালে নিজকে পাহৰি পেলায়। পাহৰে নে নাপাহৰে? পাহৰে। আমি বেছি সম্পত্তি পালে, বেছি সন্মান পালে, হয়নে, আমি নিজক নিজে পাহৰি যাওঁ। সেইটো কাৰণে ভাগৱত শাস্ত্ৰই কৈছে, তেনেকুৱা ঐশ্বৰ্য সম্পত্তি ফালে নেচাবা। যি সম্পত্তিয়ে তোমাক পাহৰাই দিব, তুমি যে মানুহ, যি সম্পত্তিয়ে তোমাক পাহৰাই দিব, তোমাৰ যে পিতৃ মাতৃৰ দৰে গুৰু আছে, যি সম্পত্তিয়ে আমাক পৰিচয় নাইকিয়া কৰি দিব, বোলে কি বয়োজ্যেষ্ঠজনক যে আমি সন্মান কৰিব লাগে, যি সম্পত্তিয়ে আমাক এইবিলাক বস্তু পাহৰাই দিয়ে, তেনে সম্পত্তিক ভাগৱতে কৈছে কি বুলি, এইবিলাক ছয়াময়া, এইবিলাক বোলে মৰিচিকা, এইবিলাকে তোমাক চলনা কৰিবলৈ আহে, এইবিলাকত ভুল নাযাবা। সেইটো কাৰণে গোটেই ব্ৰহ্মাণ্ডৰ স্বামী হ'ল কৃষ্ণ। কৃষ্ণৰ মহিমাটো অনুভৱ কৰক। দ্ৰৌপদীয়ে অন্ন যেতিয়া সিদ্ধ কৰিবলৈ লৈছিলে, এই বনৰ পাত আৰু অন্নমুঠি দিওঁতে, গোটেইখিনি দিওঁতে কৈছিলে, হে কেশৱ, হে দৈৱকীৰ নন্দন, মোৰ হস্তপদ্মে মই যি অন্ন লৈছোঁ, এই অন্ন সম্পূৰ্ণ তোমাৰ চৰণত। এই অন্ন লৈ যদি তুমি সন্তুষ্ট হৈছা, দ্ৰৌপদীয়ে অন্ন নাপালেও, মোৰ স্বামী পাঁচজনে অন্ন নাপালেও মোৰ তাত কোনো আক্ষেপ নাথাকে। আনোতে দুৰ্বাসাকে আনিলে, কিন্তু খাবলৈ কৃষ্ণহে আহিলে, হয়নে নহয় বাৰু? আনোতে দুৰ্বাসাক আনিলে, কিন্তু স্নানহে কৰালে, অন্ন খাবলৈ কিন্তু কৃষ্ণ নিজে আহিলে। বোলে কি, মোক সৰহকৈ দিব নালাগে, মোক বেছি দিব নালাগে, মোৰ তৰ্পণ কৰা আছে গোটেইখিনি। গতিকে যদি এটা শাক পাতো লাগি আছে, হে দেৱী মোক তাকে আনি দিয়া। দ্ৰৌপদীয়ে কান্দিছে, হে স্বামী, হে মোৰ মালিক, হে ত্ৰিজগতৰ প্ৰতি, গোটেই জগতখনেও তোমাক জোৰা নাই, এতিয়া দ্ৰৌপদীৰ সেই পাত্ৰটোত লাগি থকা এই শাক পাতখন তোমাক খাবলৈ লাগে। এতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে, তুমি নুবুজিবা, তুমি নুবুজিবা মোৰ ভগৱতীৰ মহিমা। কি বুজিম আমি? ধন সম্পদ ঐশ্বৰ্য বিভূতি এইবিলাকত কৃষ্ণ সন্তুষ্ট নহয়। কৃষ্ণক যদি সন্তুষ্ট কৰিব বিচাৰিছোঁ, এই কাইটো কৃষ্ণৰ চৰণত অৰ্পণ হ'ব লাগিব। আমি যদি ভগৱান কৃষ্ণক ইমানেই ভাল পাওঁ, আমাৰ বাক্য কৃষ্ণত অৰ্পণ হ'ব লাগিব, হয়নে? এই চঞ্চল মনটোৱে বাহ্যিকমুখী গতি লৈ কেৱল সংসাৰৰ ভোগ বিলাস আনন্দ এইবিলাকৰ ফালেকে দৌৰি ফুৰিব বিচাৰে। এই চঞ্চল মনটো শুদ্ধ পবিত্ৰ আৰু স্থিৰ কৰিবৰ কাৰণে এই মনটোকো আমি কৃষ্ণৰ চৰণত নি লগাব লাগিব। মন মনা ভৱমাদ ভুক্তা মদিয়জি মাম নমস্কুৰু মাম এবৈশ্বচিয়কতা বানম আত্মনাম মৎপৰায়ণ। কি বুলি ক'লে অৰ্জুনক কৃষ্ণই? কি দিবা মোক? কৃষ্ণই কৈছে অৰ্জুনক, মোক তুমি কি দিবা? অৰ্জুনে কান্দি কান্দি কৈছে, হে কেশৱ, মোৰ দিবলৈ একোৱেই নাই। তোমাক কি দিবা বুলি সুধিছা, মোৰতো দিবলৈ একোৱেই নাই। মইতো বনবাসী, মই যুদ্ধ কৰি ৰাজ্য পালেহে কিবা অকণমান পাম, মোৰতো একোৱেই নাই। গতিকে মোৰ থকাৰ ভিতৰত আছে কেৱল তোমাৰ চৰণ, মোৰ থকাৰ ভিতৰত আছে কেৱল তোমাৰ চৰণত শৰণ, মোৰ থকাৰ ভিতৰত আছে কি কেৱল তোমাৰ আশ্ৰয়
বাকী মোৰ লগত একো নাই। এতিয়া অৰ্জুনক কৃষ্ণই কৈছে এটা বস্তু আছে তুমি দেখা নাই, এটা বস্তু এতিয়াও আছে তোমাৰ লগত। তেতিয়া কৈছে কি হে কেশৱ কোৱা? বোলে তোমাৰ মনটো তুমি কৌৰৱক দিছিলা। এইটো কাৰণে পিতামহ ভীষ্মক দেখিছিলা, দ্ৰোণক দেখিছিলা, কৰ্ণক দেখিছিলা, শল্যক দেখিছিলা, তোমাৰ আত্মীয় কুটুম্বক দেখিছিলা, তোমাৰ মনটো মোক দিয়া নাছিলা, সেইটো কাৰণে তুমি মোক পাহৰি গৈছিলা, আৰু মোক পাহৰাৰ কাৰণে তুমি কান্দিব লগা হ'ল। সুখ আৰু মোহে তোমাক আহি বেৰি ধৰিলেহি। গতিকে হে অৰ্জুন, এইবাৰ তুমি তোমাৰ মনটো মোক দি দিয়া। কি বুলি ক'লে? এই কৌৰৱসকলক মনটো নিদিবা, সেইফালে মন দিলে তুমি কান্দিব লাগিব। তুমি মনটো মোক দিয়া এইবাৰ। কেনেকে দিয়া? হে মুত মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, হে মোকে পূজা মাত্ৰ মোকে নমস্কাৰ। এই তোমাত কহিলো ততবাণী, এ পাইবা সুখে মোক মহামানী। এ তুমি প্ৰিয়তম সুহীন সখীয়া মাৰ। এ তুমি প্ৰিয়তম সুহীন সখীয়া মাৰ। ভাগৱতৰ অষ্টম স্কন্ধ হ'ল মনন্তৰ তত্ত্ব। মনন্তৰ তত্ত্ব মানে ব্ৰহ্মা আদিৰ পৰা তেওঁ পুত্ৰসকল সৃষ্টি হৈ হৰিত ভকতি কৰি কেনেদৰে হৰিৰ চৰণ পালে, এই তত্ত্ব ভাগৱতৰ য'ত আছে তাক কোৱা হয় মনন্তৰ। এই মনন্তৰৰ তত্ত্বত এজন ভগৱন্তৰ পাৰিষদক ভৰিত গাহে ধৰিলে। এইটো কি গা? এইটো জলক গা। আৰু ভাগৱতৰ একাদশ স্কন্ধত কি বুলি কৈছে? বোলে মোৰ ভকতক কৃষ্ণ গাহে ধৰে। গাহ তেতিয়াহ'লে প্ৰধানকৈ দুটা। এটা গাহে কাক ধৰে? গজেন্দ্ৰক ধৰে। এইটো কাৰণে অষ্টম স্কন্ধত ধৰিছে গজেন্দ্ৰ। একাদশ স্কন্ধ হ'ল কি? মুকুতি। কৃষ্ণক ভক্তি কৰি পোৱা আনন্দটোৱে মুক্তি। বেলেগ মৃত্যু হৈ মুক্তিৰ কথা আমাক ভাগৱতে কোৱা নাই। সেইটো কাৰণে একাদশ স্কন্ধত কবি সিদ্ধই নিমিৰ ৰজাক কৈছে যে হে নিমিৰ ৰজা, তুমি ভাগৱত ধৰ্মনো কি বুলি যে মোক সুধিলা, এইটো ধৰ্মৰ কথা তোমাক কোনে কৈ শেষ কৰিব? অন্য ধৰ্মবিলাকৰ পুণ্যৰ কথা কোনোবাই কৈ শেষ কৰিব পাৰে, ভাগৱত ধৰ্মৰ পুণ্যৰ কথা কৈ কোনেও শেষ কৰিব নোৱাৰে। বোলে কিয়? ভাগৱত ধৰ্ম যি গ্ৰহণ কৰে সি ভগৱানৰ চৰণত একান্ত চিত্তে শৰণ লয়। ভাগৱত ধৰ্ম যি পালন কৰে সি ভগৱন্তক প্ৰথমতে তাৰ কাইজু, তাৰ পাছত তাৰ বাক্য, আৰু তাৰ পাছত তাৰ মন ইন্দ্ৰিয়, এই তিনিটা বস্তু ভগৱন্তক অৰ্পণ কৰে। সেইটো কাৰণে কি হৈছে? দশম স্কন্ধ নিৰুক্তত্ব, একাদশ স্কন্ধ হ'ল অষ্টম স্কন্ধ হ'ল মনন্তৰ। মনন্তৰত কালক গাহৰ কথা দেখুৱালে, আৰু দশম স্কন্ধত দেখাই যে কি? কাল গাহ আৰু এই কৃষ্ণ গাহ এটা গাহেও ধৰিব নোৱাৰে। কাক ধৰিব নোৱাৰে? কৃষ্ণৰ মান্দ। কোন? সুদামা। সুদামাৰ সম্পত্তিও নাই, সুদামাৰ দুখো নাই, সদায় সুখ আৰু আনন্দ। সৰ্বদা আনন্দত কান্দি কান্দি কৃষ্ণ কৃষ্ণ নাম লৈ ভিক্ষা কৰে, আৰু যদি পায় অন্ন লয়, যদি নাপায় মোক কৃষ্ণই আজি এই দুখ নাই দিয়া। সেইটো কাৰণে মই আনন্দতে আছো। বৰ ডাঙৰ তত্ত্ব। অষ্টমত কালক গাহ,
দশমাত কৃষ্ণ গাহ আৰু কাল গাহ দুইটাৰ পৰা মুক্ত কোন সুদামা হয়নে বাৰু সেইটো কাৰণে প্ৰাণৰ বান্ধৱ বোলে কি সুদামাই মোক প্ৰাণ দিছে মন দিছে কাই দিছে বাক্য দিছে সকলো দিছে মই সুদামাক কি দিছো কেৱল দৰিদ্ৰতা দিছো কেৱল দুখ দিছো কেৱল কষ্ট দিছো কেৱল যন্ত্ৰণা দিছো তাৰ বাহিৰে মই তাক একো দিয়া নাই অথচ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ তোমাৰ আনন্দতকৈ শ্ৰেষ্ঠ বস্তু জগতত কি আছে তোমাৰ নাম পাইছোঁ তোমাৰ আনন্দ পাইছোঁ এই সুদামাক আৰু তাতকৈ বেছি একো নেলাগে ঐ আইগৰাকীয়ে এদিন কাণে কাণে গৈ ক'লেগৈ এনেকেনো কিমান দিন থাকিব এই কৃষ্ণৰ খবৰ এটাকে লৈ আহকগৈ ভকতে কৃষ্ণৰ খবৰ ল'বলৈ যাব নালাগে ভকতৰ খবৰ ল'বলৈ ভগৱান নিজে আহে সেইটো কাৰণে সুদামা তেওঁ ভাত যাই ভাবিছে সুদামাৰ লগত কৃষ্ণৰ কোনো সম্পৰ্ক নাই হোৱা কিন্তু শুওঁতে খাওঁতে উঠোঁতে বহোঁতে কৃষ্ণৰ লগত সুদামাৰ সম্পৰ্ক অবিচ্ছেদ্য এইবাৰ ভাত যাক দেখাবৰ কাৰণে লোকক শিক্ষা দিবৰ কাৰণে এই জগতক বুজাবৰ কাৰণে দুমুঠি চাউল চিৰা লৈ এই সুদামাই যাত্ৰা কৰিলে দ্বাৰকাধীশৰ ৰাজ্যলৈ কি লৈ গৈছিলে বৰ ডাঙৰ তত্ত্ব কিন্তু সুদামাই এমুঠি চাউল নিছিলে এমুঠি চিৰা নিছিলে মাত্ৰ দুমুঠি নিছিলে বোলে কিয় জন্ম হওঁতে তুমি মোকো দুমুঠি দি পঠিয়াইছিলা কৃষ্ণই সুদামাক জন্ম হওঁতে দুমুঠি দি পঠিয়াইছে এমুঠিত দিছে মায়া এমুঠিত দিছে মোহ আৰু নিওঁতে কি নিছে মায়ামুঠি ভাজি চিৰা কৰি নিছে বোলে কি তোমাৰ চৰণ পোৱাৰ পাছত তোমাৰ মায়াই মোক কেতিয়াও চলনা কৰিব নোৱাৰিব এমুঠি চিৰা আছিলে হয়নে তোমাৰ চৰণ পোৱাৰ পাছত পৃথিৱীৰ একো সম্পত্তিয়েই মোক কেতিয়াও চলনা কৰিব নোৱাৰিব সেইমুঠি বাকলি নাইকিয়া চাউল আছিলে এই দুমুঠি লৈ যেতিয়াই সুদামা কৃষ্ণৰ ৰাজ্যলৈ গ'ল কৃষ্ণই শুবও পৰা নাই খাবও পৰা নাই থাকিবও পৰা নাই কিয় পৰা নাই এই ভকতে সে মুৰহি দি জানিমা নিশ্চয় এই ভকতজনৰ জানা আমি সে হৃদয় আপোনালোকে মনত ৰাখক আমি দুটা গাহৰ কথা কৈছোঁ এটা কালক গাহ গজেন্দ্ৰক ধৰিছে এটা কৃষ্ণ গাহ ভকতক ধৰিছে আৰু এজন কৃষ্ণৰ বান্ধৱ সুদামা এই দুটা গাহেও তেওঁক ধৰিব নোৱাৰে কৃষ্ণ গাহেও ধৰিব নোৱাৰে কালক গাহেও তেওঁক ধৰিব নোৱাৰে বোলে কিয় এইটোৱেই কৃষ্ণ ভক্তিৰ তত্ত্ব কি হ'ল সুদামা গৈ যেতিয়া গোমতী নদীৰ পাৰ পালে গধূলি হ'ল নদীৰ পাৰ কৰাবলৈ নাৱৰীয়া এজনো নাই এজন নাৱৰীয়া পালে বোলে মোক পাৰ কৰাই দিবা মই দ্বাৰকাধীশৰ ৰাজ্যলৈ আহিছোঁ মই কৃষ্ণৰ বান্ধৱ সেইজনে ভেঙুচালি কৰি কৈছে তোমাক দেখাত কিন্তু বন্ধু যেন লাগিছে তোমাৰ ফটা কাপোৰ ফটা চোলা এইবিলাক দেখি কিন্তু তোমাক কৃষ্ণৰ বন্ধু যেন লাগিছে কিন্তু কথা এটা বোলে কি মই কৃষ্ণৰ বন্ধুক এইখন নাৱত পাৰ নকৰাওঁ সেইজন কি সেইজন সংসাৰী আকৌ ইজন নাৱৰীয়াক গৈ যে মোক পাৰ কৰি দিব পাৰিবা কিন্তু মোৰ দিবলৈ ফুটা কৰি এটাও নাই দ্বাৰকাধীশ আৰু ৰ'ব নোৱাৰিলে কৃষ্ণই নিজেই পাগুৰি মাৰিলে নাৱৰীয়াৰ ভাও ধৰিলে নিজেই নাও চলালে আহি দ্বাৰকাৰীৰ পৰা ৰৈ কৈছে হে ৰাবাহমন ইয়াতে উঠা কিমান খাতিৰ কৰিবা এই জগতত কোনেও তোমাৰ কথা নুশুনে ইয়াত কোনেও কাৰো কথা শুনিবলৈ সময় নাই এই যদুকুল ধ্বংস হ'ব লাগিব তেতিয়াহে শুনিব বুজি পালে কৃষ্ণই সেইদিনাই সিদ্ধান্ত লৈছে গোটেই যদুকুলটো মই ধ্বংস কৰিম কিয় মোৰ বান্ধৱক চিনি নাপায় যদুকুলে তেতিয়া সুদামাক কি কৰিলে কৃষ্ণ কিন্তু ভাও ধৰি আহিছে দেই নাৱৰীয়া কৃষ্ণ হৈ অহা নাই
তেতিয়া সুদামাক সুধিছে যে নাৱত পাৰ কৰাম, তোমাৰ হাতত দিবলৈ পইচা আছেনে নাই? এতিয়া সুদামাই কৈছে পইচা থকা হ'লেতো মই ইমান সময় দ্বাৰকা পালোগৈহেঁতেন। মোৰ হাতত দিবলৈ পইচা নাই কাৰণেতো মই ইমান সময় ৰৈ থাকিবলগীয়া হৈছে। বুজিছা, মোৰ কথাটো অলপ বেলেগ। বোলে কি, মোক ঈশ্বৰে ইমান সম্পত্তি দিছে, মই সেইজনকহে পাৰ কৰাওঁ। বোলে কি, যিজনৰ দিবলৈ পইচা নাথাকে। ডাঙৰ অৰ্থ। এই সংসাৰ সমুদ্ৰ যদি আমি কেনেবাকে এই জীৱন্ত কালতেই যদি আমি মুক্তি সাধনৰ আনন্দত যদি আমি যদি ধাৱমান হ'ব বিচাৰিছোঁ, আমাৰ এই দুহাতত ভগৱানক দিবলৈ একো নাই। এইটো সদায় অনুভৱ কৰিব লাগিব যে তোমাৰ নাম গুণ যশ আৰু তোমাৰ উপাসনাৰ বাহিৰে আমাৰ তোমাক দিবলৈ আমাৰ হাতত একো নাই। সেইটো কাৰণে কৃষ্ণই কৈছে যাৰ দিবলৈ আছে মই তাৰ পৰা নলওঁ, যাৰ হাতত দিবলৈ একো নাই মই তাৰ পৰাহে লওঁ। তেতিয়া সুদামাই কৈছে বস্তু এটা আছে, ৰজা প্ৰজা ধনী মানি দুখীয়া, এইটো কথা শুনিলে চব দৌৰে। কৃষ্ণই বুজি পাই গ'ল বস্তুটো কি বস্তুৰ নাম শুনিলে ৰজা প্ৰজা ধনী মানি দুখীয়া সকলো পলায়। কি বস্তু? দৰিদ্ৰতা। মোৰ তোমাক দিবলৈ এটা বস্তু আছে, সুদামাই কৈছে, কিন্তু এইটোৰ নাম শুনিলে ৰজা প্ৰজা ধনী দুখীয়া সকলো পলাই দৌৰে। এতিয়া তুমি ল'ব পাৰিবা জানো সেইটো? এতিয়া কৃষ্ণই কৈছে যিটো কোনেও নলয় সেইটোকে মই লওঁ। বোলে কি দিয়া? বোলে মোৰ দৰিদ্ৰতাটো বোলে আজিৰ পৰা মোক দিয়া, আজিৰ পৰা তোমাৰ দৰিদ্ৰতাটো মোক দিয়া। বোলে কি, মই দ্বাৰকাধীশ, তোমাক যিমান লাগে তাতকে মই বেছি দিম। আমাক বুজাইছে আমাৰ লগত যেতিয়ালৈকে ধন ধান ঐশ্বৰ্য বিভূতি জ্ঞান বিদ্যা বুদ্ধি এইবিলাক যেতিয়ালৈকে আমাৰ লগত আছে বুলি আমি যেতিয়ালৈকে অহংকাৰ কৰি থাকিম, কৃষ্ণ বস্তুক আমি কেতিয়াও নাপাওঁ। কৃষ্ণৰ একো অভাৱ নাই, তিনিও তলৈক্য চলাই আছে। তেওঁ এটা দৃষ্টিত কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হৈ থাকে। সেইজন ভগৱানক আমি কিবা দিয়াৰ ধৃষ্টতা আমি ল'ব লাগে জানো? কেতিয়াও নালাগে। সেইজন ভগৱানক আমি মন খুলি প্ৰাণ খুলি আমি আমাৰ হৃদয় খুলি আমি তেওঁৰ চৰণৰ স্তুতি কৰি আমি তেওঁক কান্দি কান্দি ক'ব লাগে, হে দৈৱকী নন্দন কৃষ্ণ, এই জগতত মই মোৰ বুলি তোমাক দিব পৰা একো বস্তুৱেই দেখা নাই। হে দৈৱকী নন্দন কৃষ্ণ, তোমাৰ ভকতৰ সং, মোৰ গুৰুজনৰ চৰণ, এই গীতা ভাগৱত শাস্ত্ৰ, ইয়াৰ বাহিৰে মই তোমাক দিয়াৰ একো দ্ৰব্য আৰু উপকৰণ মই মোৰ জীৱন্ত কালত মই ক'তো দেখা নাই। গতিকে তুমি তোমাৰ চৰণত মোকো তোমাৰ সেৱক হিচাপে বৰণ কৰা আৰু তোমাৰ প্ৰতি মোৰ যাতে ভক্তি অক্ষুণ্ণ থাকে, বাঢ়ি থাকে, কেতিয়াও ছেদ নহয়, তুমি মোক সেই আশীৰ্বাদ দান কৰা। সুদামাই কি কৰিলে? কৃষ্ণক হাঁহি হাঁহি কৈছে, কোনেও নোলোৱাটো যদি ল'ব বিচাৰিছা তুমি কিন্তু অলপ নাৱৰীয়া নহয়। হয়নে বাৰু? নাও পাৰ কৰালে। সুদামাই কৃষ্ণ কৃষ্ণ নাম লৈ যাবলৈ আৰম্ভ কৰিলে। ঘূৰি চাই দেখিছে নাৱৰীয়াজন নাৱতে বহি আছে। এতিয়া সুদামাই কৈছে, হেৰা নাৱৰীয়া, বোলে কি, এই ৰাতিখন আৰু ঘাট পাৰ হ'বলৈ কোনো নাই। এতিয়া কৃষ্ণই কৈছে বোলে মই তোমাক পাৰ কৰালৈ, এতিয়া মোক কোনে পাৰ কৰাই দিব? নাৱৰীয়াকো পাৰ কৰাব লাগিব। সদায় নাৱৰীয়াই যে কাৰোবাক পাৰ কৰাব এইটো নহয়, এদিন নাৱৰীয়াকো পাৰ কৰাব লাগিব। তেতিয়া সুদামাই কৈছে কোনো চিন্তা নকৰিবা, বোলে কি, মই ঘূৰি অহালৈ অপেক্ষা কৰা। মই যেতিয়া মোৰ হৃদয়ৰ ভগৱান মই কৃষ্ণক যেতিয়া দৰ্শন কৰি মই কৃষ্ণৰ যেতিয়া আশীৰ্বাদ মোৰ শিৰত যেতিয়া মই লৈ আহিম, এই নাওখন মই তোমাক পাৰ কৰি দিম। গতিকে ভগৱানে সংসাৰ সমুদ্ৰ পাৰ নকৰায়, এই সংসাৰ সমুদ্ৰ পাৰ কৰাই ভকতে, ভকতৰ সংগই
এই গীতা ভাগৱত শাস্ত্ৰই আৰু পৰোক্ষভাৱে ঈশ্বৰে প্ৰত্যক্ষভাৱে কেতিয়াও তেওঁ সংসাৰ সমুদ্ৰ পাৰ আমাক নকৰায়। ভাগৱত ভগৱন্ত কৃষ্ণৰ বাংময় মূৰ্তি, এইজন প্ৰেমময় ঈশ্বৰৰ যদি আমি চৰণ আমি যদি কেনেবাকৈ এদিনৰ কাৰণেও যদি পাহৰোঁ, তেতিয়াহ'লে আমাৰ নিষ্ঠা আছেনে বাৰু? এটাইতকৈ বেয়া দিন আমাৰ সেইটোৱে নহ'বনে বাৰু? গতিকে এই বাহ্যিকমুখী বিষয়বস্তুবিলাকৰ প্ৰতি যিমানে মানুহৰ দৃষ্টি বাঢ়িছে, সিমানে বৃদ্ধাশ্ৰমৰ পৰিমাণ বাঢ়িছে, সিমানে বিবাহ বিচ্ছেদৰ ঘটনা বেছিকৈ হৈছে, সিমানে সংসাৰ ভাগি বেছিকৈ ঠাণ্ডা হৈছে, সিমানে যুৱক যুৱতীসকলৰ উচ্ছৃংখলতা বাঢ়ি গৈছে, হয়নে? আমাক নিয়ন্ত্ৰণ কৰিবলৈ, আমাক শাসন কৰিবলৈ, আমাক সংযমী কৰিবলৈ, আমাক ভক্তিৰ ভগৱন্তৰ ভগৱত পথত আগুৱাই নিবলৈ আমাক এটা মহাশক্তিৰ প্ৰয়োজন আছে। এই শক্তিটোৱেই হ'ল গুৰুৰ চৰণ। ভগৱন্তই গীতা ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমাক গুৰুৱে যি শাস্ত্ৰ দিছে, এই শাস্ত্ৰৰ সং আৰু ভকতৰ সংগত ভগৱন্তৰ আনন্দময় কীৰ্তন, এই বস্তুৰ সান্নিধ্য আমি সদায় ল'বলৈ যত্ন কৰিব লাগিব। কিবালো বাট বান্ধৱ সমস্তই আকৌ অকণমান আমি পাঠ আগবঢ়াওঁ বঢ়োৱাৰ বাবে অকণমান কথা পাতিছে, একো নাই, 20 মিনিটতকৈ বেছি সময় এনেও কোনো কৃষ্ণ কথা ধৈৰ্য্য শুনিব নোৱাৰে। কৃষ্ণ প্ৰাণ মিলে মহাতত্ব জ্ঞান সঁচকে দেখে বৃন্দাবন আকাশ পৃথিৱী জল শ্ৰুতি বায়ুৰ সাত এই নদী নদ সফল যতনতা তোর ভিন্ন কাহাকো দেখে ভিন্ন এ হরির হরির মানে হবাকো প্রণাম হরে স্মরে নাম সর্বক্ষণে কৃষ্ণ বীরে শুনা সবা সদলোক হে শুনা সবা সদলোক এ কলিত সদ্গতি হওক ও কৃষ্ণৰ কথাত দি হাসিত এ পরম অমৃতৰ এ মাধৱৰ নাম যশ এ জানাইহে পৰলো কবিত। আপুনি ব্যাখ্যা কৰিব পাৰব। এ পুত্ৰ দ্বাৰা গৃহবাসে এ মিছায়াত অভিলাষ এ সবে সপোনৰণী ধি প্ৰায় এ যত সাংসা ধন ধান এ যাইবে যেতিক্ষণে প্ৰাণ এ সংগে কৰতিও ন যায়। আমি আপোনালোকৰ লগতে অকণমান অংশগ্ৰহণ কৰিছোঁ, আমি আলোচনা কৰি লৈছোঁ যে বাবাসকল আপোনালোকে সকলোৱে জ্ঞাত, বিশেষকৈ ৰাস কৰা এটা পবিত্ৰ স্থান আছে ইয়াত। আপোনালোকে গম পাইছে যে ভগৱন্ত প্ৰভু গোপীসকলে দুবাৰ লগ পাইছে।
দুবাৰ লগ পাইছিল আপুনি মই পাছৰ কথা সঁচা কথা স্বয়ং ভগৱন্তক দুবাৰ লগ পাইছে এতিয়া যদি আমি খুব অনুভৱ নকৰাকৈ চাওঁ একেবাৰতে গোপীসকলে মুক্তি পাব লাগিছিল কিন্তু ভগৱন্তই সেই কৰ্মটো নকৰিলে ভগৱন্তই নিয়ম মানি দিলে যে তোমালোকে ছমাহৰ পাছত এবাৰ দেখা কৰিবা কাটাই দিবা পাগল কৰি ছমাহৰ পাছত এবাৰ দেখা কৰিবা এতিয়া গোপীসকলে প্ৰশ্ন কৰিছিলে আপুনি আহিবনে আপোনাক আপুনি বিচাৰি যাম আমি যাম প্ৰশ্ন কৰিছে তেতিয়া ভগৱন্তই কৈছে মোক বিচাৰি যাব নালাগে মই তোমালোকক নিজে বিচাৰি আহে আপোনাৰ যমুনাৰ তীৰত অৰ্ধবস্ত্ৰ থৈ পেলাই স্নান কৰা দিনাখন 318 দিন পূৰ্ণ বৰ পুৰা হ'ল মানে পুৰা সমাধি হৈ গ'ল এতিয়া ভগৱন্তই ভাবিলে আজি মই এইটো তাৰিখতে গৈ পেলাই কামটো কৰাই ভাল হ'ব এতিয়া ভগৱন্তই ভাবিলে এইটো মই অকলে গ'লে মই এটা বন্ধুসকলৰ লগত বলভদ্ৰক লৈ গৈছে বলৰামক লৈ গৈছে আৰু বলৰামক লৈ পেলাই ভগৱন্তই কি কৰিলে গোপীসকলে স্নান কৰিবলৈ আধা যিখিনি বস্ত্ৰ থৈছিল এই আধা বস্ত্ৰ নি পেলাই কদম্ব গছত টানি দিলে থৈ দিলে তেতিয়া গোপীসকলে স্নান কৰি হোৱাৰ পাছত গোসাঁই আহিছে বুলি নাজানি কিন্তু আহি পেলাই দেখা পালে যে বস্ত্ৰ তাত নাই ভগৱন্তৰ মহিমা চাওকচোন আমাক কিমান পৰীক্ষা কৰিছে এতিয়া ভগৱন্তক দেখা পালে কদম গছৰ তলত বস্ত্ৰৰ লগত একেকাৰ হৈ আছে বলৰামে প্ৰশ্ন কৰিলে তুমি ইমান নিকৃষ্ট তুমি আমাৰ এই কাপোৰবিলাক কেলে চুৰ কৰিছা তেতিয়া ভগৱন্তই কৈছে চুৰ কৰা নাই এইটো মোৰ লীলা মই কৰিবই লাগিব এতিয়া ভগৱন্তক কদম গছত দেখা পালে দেখা পোৱাৰ পাছত গোপীসকলে প্ৰাৰ্থনা কৰিছিল হেন দেখি কৃষ্ণে হাসি বুলিল আবেশে লঘিলা বেদ হে গহছে যিটো দেৱক উপাস হৈ তাৰ হস্ত কৰো কৃষ্ণই কৈ দিছে এওঁলোকে এখন হাতেৰে বক্ষ ধৰিছে আৰু এখন হাতেৰে গোসাঁইক স্তুতি কৰিছে হয়নে গোসাঁই কৈছে মই ভাওধৰা ভগৱতী কেতিয়াও গ্ৰহণ নকৰোঁ আৰু এনেও তৈত্তৰীয় উপনিষদ বা বেলেগ উপনিষদতো এই কথাটো স্পষ্ট লিখা আছে নমস্কাৰ হ'ল আত্মাৰ বস্তু এই নমস্কাৰ ভাগ যে আমি কৰোঁ এই নমস্কাৰ ভাগ হ'ল আত্মাৰ বস্তু আত্মাৰ একো বস্তুৱে আধৰুৱা হ'ব নোৱাৰিব বেলেগ বস্তু আধৰুৱা হ'ব পাৰিব আত্মাৰ বস্তু কিবা আধৰুৱা হ'ব নোৱাৰিব আত্মা দ্বাদশ লক্ষণযুক্ত আত্মাৰ জন্ম মৃত্যু ক্ষয় বৃদ্ধি একো নাই সেইটো কাৰণে তাত একো ছিদ্ৰ থাকিব নালাগিব কৃষ্ণই তাকে বুজাব বিচাৰিছে মই আত্মা মই পৰমাত্মা পৰম তত্ত্ব মোক ভক্তি তোমালোকে হাতত মায়া সি হাতত ভক্তি তেনেকৈ নহ'ব এই মায়াৰ পৰা মুক্ত হৈ মোক তোমালোকে সমৰ্পিত হৈ ভক্তি কৰিব লাগিব সেইকাৰণে আমিও একদম আমাৰ যুৱক যুৱতীসকলে কথাটো বুজক আপোনালোকে মঠ মন্দিৰত পূজা কৰে ভগৱন্তই বেয়া নাপায় কিন্তু আচলতে য'ত যেনেকৈ পূজা কৰিব লাগে তাত তেনেকৈয়ে পূজা কৰিব লাগিব এইকাৰণে এটা হাতৰে আমি ভগৱন্তক পূজা কৰা অধিকাৰ নাই সেইদিনাখনো ভগৱন্তই তেওঁক মুক্তি দিলে আকৌ ৰৈ থাকিলে বোলে এদিন তোমালোকৰ এটা শুভ দিন আহিব কেতিয়া যেতিয়া মই বৃন্দাবনত বাঢ়িব যাম ৰাস কৰিম মই যেতিয়া ৰাস কৰিবলৈ তোমালোকক আমন্ত্ৰণ জনাম মই তেতিয়াও পৰীক্ষা কৰিম তোমালোকক এতিয়া যেতিয়া বৃন্দাবনত গৈ গোসাঁই বাঢ়িব যালে বাহিৰ ধনী শুনি বৰ্জৰ টুপি ঘৰত নাথাকি পেলাই সকলো বৃন্দাবনেৰে গুচি গ'ল নৃত্য কৰিলে তাকে এতিয়া আমাৰ অপসংস হৈছে সমষ্টিটো অপসংস্কৃতি হৈছে
ভাগৱতে লিখিছে অনঙ্গ কেলি। এতিয়া আমাৰ নাট্যৰূপ দিবলৈ যাওঁতে অংগ কেলি হৈ গৈছে। অনঙ্গ কেলি এইটো মানে আত্মাৰ কেলি। আত্মাৰ কেলি কৰিছে, অংগ কেলিও নাছিল। আৰু সম্পূৰ্ণ এটা নৈতিকতাপূৰ্ণ শালীন সাজেৰে সৈতে ৰাস হ'ব। তাত কোনো ধৰণৰ কামৰ গন্ধই সোমাব নোৱাৰিব। কেলিগোপাল নাটক ভাগতো গুৰুজনাই তাৰমানে এনেকুৱা গভীৰ তত্ত্ব তেখেতে নাটক ভাগত দিছে, তাৰমানে কৃষ্ণৰ তত্ত্বমন্থনহে কেলিগোপাল। গতিকে কেলি মানে কি? কেলি মানে আচলতে খেল। কেলি শব্দটোৰ অৰ্থ খেল, হয়নে নহয়? আমাৰ জীৱনটো এখন খেলেই, হয়নে নহয় বাৰু? এখন জন্ম মৃত্যুৰ খেল নহয় জানো? এই জীৱনটো জন্ম মৃত্যুৰ খেল, হয়নে নহয়? এই জন্ম মৃত্যুৰ খেলৰ জীৱনটো কেলি খেললৈ নিব লাগিব। বোলে কি? গোপাল যিজনে পালন কৰিছে তেওঁৰ খেলালৈ নিব লাগিব। এই জীৱনটোক আমাক যিজনে পালন কৰি আছে সেইজনৰ খেলাৰ তত্ত্বলৈ নিব লাগিব। এইটো কাৰণে গুণত থাকিলে নহ'ব, গুণমুক্ত হ'বলৈ যত্ন কৰিব লাগিব। আমাৰ বাপজনাই এদিন এষাৰ কথা ভাগৱতৰ ব্যাখ্যাত কৈছিলে, মোক সেইটো আজিও মনত পৰে। ভকতক বোলে প্ৰসাদ দিলে কেইজনমানৰ পাছত কল ডাঙৰ পৰিলে, প্ৰসাদ বেছি পৰিলে। বৰুৱাভাৱে কৈছে এইটো নকৰিব বোলে। কেলে? বোলে আমি নাচাওঁ, আপোনালোকৰ ভকতে ইয়াতে আকৌ কাজিয়া কৰিব পাছত। আপোনালোকৰ ভকতে ইয়াতে কাজিয়া কৰিব। তাৰপৰা কৈছে পিছে আপুনি কি কয়? হেৰি বৈকুণ্ঠৰ গোসাঁই আগত দিয়া প্ৰসাদ, ইয়াৰ মই মগু এটা পালেও হ'ব, মোক একো নালাগে। আমি আচল প্ৰসাদ এয়া পাণ কৰিলোঁ, এই ভাগৱত পাঠ, হয়নে? কিন্তু আমাৰ ভকতৰ কিন্তু এই প্ৰসাদৰ পাঠখনক লৈ কাজিয়া বাগৰ চলি থাকে। গতিকে আপোনালোকে দেউৰীসকলে সাৱধানে বিলাব। বৰুৱাভাৱে সেই কথাষাৰ কোৱা আমাৰ মনত আছে, হয়নে? তাত দুটা অৰ্থ আছে। এটা অৰ্থ, আচলতে আমি ভগৱন্তৰ ওচৰত আমি জীৱনত ব্যৱহাৰ কৰা সাত্বিক দ্ৰব্যবিলাক তেওঁৰ চৰণত অৰ্পণ কৰোঁ। কিয় তেওঁৰ চৰণত অৰ্পণ কৰোঁ? আমি অন্ন সদায় লওঁ, তেওঁকে অৰ্পণ কৰোঁ, কিন্তু আমি নামমাত্ৰহে অৰ্পণ কৰোঁ, হয়নে বাৰু? কিন্তু ভকতৰ সংগত সমস্ত একেলগ হৈ এভাগ শৰাইত যেতিয়া সেই দ্ৰব্যৰ কাৰণে অৰ্পণ কৰা হয়, গোটেই জগতৰ কাৰণেই সেয়া দিয়া হয়, হয়নে বাৰু? সেয়া এটা প্ৰতীক। আমি যে সমস্তখিনি ভগৱন্তত অৰ্পণ কৰিহে লওঁ, এইটো তাৰ এটা তত্ত্ব। সেইটো কাৰণে আজিকালি অৱশ্যে নোহোৱা হৈছে। প্ৰসাদক লৈ আৰু আজিকালি আমাৰ কেতিয়াও ভক্তি চিত্ৰ লগা পৰিস্থিতি কেতিয়াও সৃষ্টি নহয়। গতিকে আপোনালোকে এই কথাখিনি কিন্তু খুব মনোযোগ দিব। কাৰণ আমি এই পৃথিৱীখনলৈ বৰ কম সময়ৰ কাৰণে আহিছোঁ। যদি ভাবিছে 100 বছৰ 80 বছৰ, এইটো ভুল। আমাৰ বছৰটো একো সময়ে নহয়। বৰমাৰ এটা নিমিষতে আমাৰ 100 বছৰ লাগে। বৰমাৰ এটা চকুৰ টিপত মৈত্ৰৰ মানৱৰ 100 বছৰ সময় লাগে, হয়নে নহয়? গতিকে সেইভাগে তুলনা কৰি চালে আমি এটা নিমিষে দি আছোঁ। এই খন্তেকীয়া সময়কণ যাতে আমি নষ্ট নকৰোঁ। কাৰোবাৰ লগত বাদ বিবাদ, কাজিয়া পেচাল, জেদ ভেদ এইবিলাক আমি যাতে আমাৰ মাজত ৰচনা কৰি আমি যাতে আমাৰ পুণ্যময় ঈশ্বৰ ভগৱতীৰ পথটোক আমি যাতে বন্ধ কৰি নিদিওঁ। সেইটো কাৰণে আজি খুব ভাল লাগিছে এটা কথাৰ কাৰণে। বৰুৱাভাৱে আমাক কৈছিলে যে অনুষ্ঠান ভাগত বতৰ পানী ভাল হওক বা বেয়াই হওক, কিন্তু ভকত বৈষ্ণৱ আহিব, হয়নে বাৰু? গতিকে আপোনাৰ সকলো সাধুসন্ত মহন্ত ভগৱন্তৰ চৰণত আশীৰ্বাদ বিচাৰি, আৰু আমিও আজি আপোনাৰ খবৰ সেৱকী, গতিকে আমাকো আশীৰ্বাদ দিবলৈ আপোনালোক আহিছে বুলি আমি আনন্দ পাইছোঁ। এইদৰে গীতা ভাগৱত পাঠ অনুষ্ঠানত যদি সমস্তজনে আহি কৃষ্ণ কথাৰ চৈতন্য তত্ত্বক যদি পান কৰে, এয়াহে কেলিগোপাল, এয়াহে কৃষ্ণৰ আচল প্ৰসাদ।
যি প্ৰসাদ আমাৰ আত্মাই ল'ব, যি প্ৰসাদ পোৱাৰ পাছত আমাৰ মাজত থকা বিকাৰবিলাক আঁতৰ হ'ব। কি আঁতৰ হ'ব? যে প্ৰত্যেককে আজিৰ পৰা ঈশ্বৰ জ্ঞান কৰিম আৰু এই জগতৰ প্ৰত্যেকজনকে বিষ্ণুময় দেখিবলৈ অভ্যাস কৰিম আৰু কাৰো প্ৰতি মনত কপট ভাৱ কেতিয়াও নেৰাখোঁ। বোলে কিয়? বৰ খন্তেকীয়া এই মনুষ্য জনম। এই খন্তেকীয়া মনুষ্য জনমত ঈশ্বৰে আমাক তেওঁৰ চৰণত সেৱা কৰিবৰ কাৰণে আমাক শুদ্ধ মতি দিয়ক। ভগৱন্তক আমি যাতে ভাল পাওঁ তাৰ প্ৰমাণ হিচাপে এই জগতখনকো জীৱবিলাককো আমি যাতে ভাল পাবলৈ শিকোঁ। এনেকুৱা এটা আমাক কি দিব? মন দিয়ক। আমি যদি আমাৰ নিজৰ অন্তৰখন যদি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ল'ব নোৱাৰোঁ, গীতা ভাগৱত শুনি থাকিলে ঈশ্বৰক পাম জানো বাৰু? হয়নে বাৰু? যিমান দামী আইনা কিনি নানক কিয় আপুনি, যিমান ডাঙৰ আইনা কিনি নানক কিয়, দামী আৰু ডাঙৰ, যদি কেনেবাকৈ তাত ধূলি পৰি আছে আপোনাৰ চেহেৰা কিন্তু তাত নেদেখিব। হয়নে বাৰু? ভক্তিও ঠিক তদ্ৰুপ। আমি আমাৰ হৃদয়খন জগতৰ কাৰণে, সমাজৰ কাৰণে, চুবুৰীৰ কাৰণে, ঘৰখনৰ কাৰণে আৰু গাঁওখনৰ কাৰণে কি কৰিব লাগিব? পূৰ্ণিমাৰ জোনটোৰ দৰে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। বোলে কিয়? মোৰ গৃহলৈ যি আহে মই তাক ভগৱান বুলি ভাবিম। হয় নহয়? আমি কোনোবা দিনা ভাবি চাইছোনে? আমি চাইছোনে কোনোবা দিনা ভাবি? নাই চোৱা। আজি নিপেন শইকীয়া আহিছে কাৰণে ভৰি হাত ভৰি ধুৱাইছে, মুখ ধুৱাইছে, আপোনালোকে সেৱা সৎকাৰ কৰিছে। গাঁৱৰ বাপ এজন আহিলে সেইটো নাই কৰা, কিন্তু ভাগৱতে আমাক সেইটো বিচাৰ নাই দিয়া। আমি আপোনালোকক এইটো কোৱাৰ কাৰণে আমাৰ দায়দোষ নধৰিব কিন্তু, কাৰণ আমাৰ ভকতি সাৰ্বজনীন সনাতন। যিটো বৰুৱা বাবৰ কাৰণে সত্য সেইটো নিপেন শইকীয়াৰ কাৰণেও সত্য, সেইটো আপোনাৰ সময়ৰ কাৰণেও সত্য, কাৰো কাৰণে মিছা নহয়। হয়নে বাৰু? গতিকে বৰুৱা বাপ আহিছে বুলি যদি আমি তেখেতৰ চৰণ চুই সেৱা সৎকাৰ কৰিছোঁ, হয়নে? গাঁৱৰ দুগৰাকী আই আহিছে যদি তেওঁলোকৰো চৰণ চুই আমি সেৱা সৎকাৰ কৰিব লাগিব। কিয় কৰিব লাগিব? তেতিয়াহে আমি প্ৰত্যেককে বিষ্ণুময় দৰ্শন পাম। এই কাইটোলৈ চালে নহ'ব। আমি ক'লৈ চাব লাগিব? এই কাইটোক ধৰি থকা আত্মা ঈশ্বৰলৈ চাব লাগিব। এই আত্মা ঈশ্বৰক যদি কেনেবাকৈ ভগৱন্তৰ কৃপাত আমি যদি প্ৰত্যেকৰ হৃদয়ত যদি দেখা পাইছোঁ, দেখাৰ লগে লগে ঈশ্বৰ প্ৰেম হৃদয়ত নিজে নিজে জাগ্ৰত হ'ব। আৰু ঈশ্বৰ প্ৰেম যদি হৃদয়ত জাগ্ৰত হয়, সেয়াকে কৈছে গুৰুজনাই কি বুলি? যত সাঞ্চা ধনধান যাইবে যে তীক্ষণে প্ৰাণ, সংগে ৰতিও নাযায়, শৰীৰো থাকিবে পৰি একেলেখে যাইবা লৰি, বিষম যাতনা ঘৰে। যম ঘৰটো দেখিছেনে বাৰু আপোনালোকে? যম ঘৰটো দেখিছেনে? আমাৰ বৌৰে বাবাক মই সুধিছিলোঁ, বোলে আপুনি যম ঘৰটো দেখুৱাই দিব পাৰিব? বোলে পাৰিম। বোলে কোনটো? বোলে আপোনাৰ এইটো আৰু মোৰ এইটো। পানী থৈছে আমাক। হয়নে বাৰু? এইটোৱে আমাৰ যমৰ ঘৰ। এই দেহটোৱে, এইটো যমৰ ঘৰ। বোলে কি? ই জন্ম হলে ই মৰিব। আৱশ্যকভাৱে মৃত্যু ইয়াৰ লগত লাগি আছে। সেইটো কাৰণে যমৰ ঘৰ। সেইটো কাৰণে ইয়াক বৰকে মৰম নকৰিব। ইয়াক যি ধাৰণ কৰিছে, পালন কৰিছে, ইয়াৰ অস্তিত্বক যি সদায় ঘোষণা কৰিছে, সেই পৰমাত্মা পৰম প্ৰভুক এই দেহটোতকৈ বেছি প্ৰাণসম প্ৰেম কৰিব। কিয়? পৰম প্ৰভুক প্ৰাণক যদি, পিতাম্বৰক যদি
আমি প্ৰেম কৰিব পাৰোঁ তেতিয়া এই দেহৰ প্ৰেমটো তাতকৈ বহুত তলত ঈশ্বৰ প্ৰেমতকৈ দৈহিক প্ৰেমটো বহুত তলত সেইটো কাৰণে গুৰুজনাই আমি যে নাজানো আমি যে এই কথাখিনি চিন্তা কৰা নাই গুৰুজনাই আমাক উপদেশৰ আৰ্হিয়ে বুজাই দিছে বোলে কি যিটো তুমি দেহ বুলি ভাবিছা গেহ বুলি ভাবিছা বোলে হয় এইটো তুমি লগত একো নিব নোৱাৰা এইটো বোলে দুখৰ সাগৰহে বোলে কি তোমাৰ দেহটোৱে কলি এইখনে জন্মগৰ তোমাক মৃত্যুৰ সময়ত যান্ত্ৰণা দিব কি যান্ত্ৰণা দিব তিন ঠাইত তিনিজন দুটক বহুৱাই দিব কণ্ঠত বহুৱাব কাক কফ হয়নে গোটেই দেহাটোত বহুৱাব কাক বাতৰ নামৰ বিষ আৰু খাব নোৱাৰে খালে উকালি আহিব নহ'লে খোজ বচাব যাব বোলে কি পিত্তক বহুৱাব পেটত তিনজন জমদূত জমে আনি ধৰি বান্ধি আমাৰ এই দেহত মেলি থৈছে যেতিয়া সুযোগ পাব তেতিয়া চান্সটো লৈ ল'ব আপোনালোকে কথাখিনি অনুভৱ কৰিছেনে বাৰু জমে কিন্তু চান্স বিচাৰি আছে মনত ৰাখিব জমে চান্স বিচাৰি আছে আমাক মাৰিবৰ কাৰণে কোন সময়ত আমাক মৃত্যু দিব জমে এইটো কোনো নিশ্চিত নাই হয়নে এতিয়া আমাক ভাগৱতৰ 6ষ্ঠ স্কন্ধত জমৰ কথাখিনি কৈছে কি বুলি কৈছে হেৰ জম তয়ো তাতহে শাসন কৰিবি বোলে ক'ত য'ত মোৰ ভকত নাই মোৰ ভকত নথকা ঠাইতহে তই জমদূত পঠাবি য'ত মোৰ ভকত আছে মোৰ নাম আছে মোৰ উপাসনা আছে মোৰ স্তুতি আছে মোৰ নিৰ্মল ৰহস্য ভকতি আছে তাত তই সেৱা কৰিবলৈ যাব পাৰিবি কিন্তু মোৰ ভকতক শাস্তি দিবলৈ যাব নোৱাৰিবি সেইটো কাৰণে এই সুন্দৰ মনুষ্য নৰতেনো আমি কলিযুগত ঈশ্বৰৰ কৃপাত পাইছোঁ এই দেহ নামৰ নৌকাখনক আমি হৰি নামৰ ধ্বনিৰে সৈতে আমি ঈশ্বৰ সেৱাৰ কৰ্মত যদি লগাই ৰাখিব পাৰোঁ তেতিয়াহ'লে জমদূতে আমাক আশৈ পাব নোৱাৰে এইটো কাৰণে উপদেশৰ আৰ্হিয়ে গুৰুজনাই আমাক জনাইছে কি বুলি গুণী চাৱা স্থিৰমতি কৃষ্ণ বিনে নাই গতি লয়োতান্ত শৰণ সতৰে যাৰ নাম শুনি ধৰি কাম্পে মৃত্যু তৰতৰি সুখে দুমুখে সদা তান নাম অদ্যপিনো গুণামনে ঈশ্বৰ কিংকৰে ভনে নিৰন্তৰে বোলাৰা আমাৰ সন্মানীয় শৈলীৰ বাবে বাস্তৱ জগতৰ এখন ছবি ধুনীয়াকৈ আপোনালোকৰ আগত অংকিত কৰিছে আমি অকণমান বুজি পেলাই ল'লেহে কথাবিলাক ধৰা পৰিব সেইকাৰণে আপোনালোকে আমাৰ কথা ভাবি জম্বুদ্বীপৰ একছত্ৰীৰ সন্মান আছিল ৰজা পৰীক্ষিত ৰজা পৰীক্ষিতে ভাগৱত শুনোতে 2-3টামান সুকমণিৰ লগত প্ৰতিবাদ কৰিছিল যে মই ভাগৱত শুনাৰ আপত্তি নাই মই বাৰু সদায় একেদৰে থাকিব পাৰিলে প্ৰশ্ন 2 নম্বৰ ধন ধান ঐশ্বৰ্য বিভূতিবিলাক বাৰু মই লগত লৈ যাব পাৰিমনে এনেকৈ 3-4টা প্ৰশ্ন সুকমণি কৈছিল নমিষা অৰণ্য তেতিয়া ৰজা পৰীক্ষিত তোমাৰ মতে সকলো ভাগৱতে ক'ব খালি তুমি শুনি যাবা তুমি যিটো ভাবিছা ভাগৱতে সেইটোৱে ক'ব ভাগৱত শুনি আছে ৰজা পৰীক্ষিতৰ মনটো বৰ ভাল লাগি থকা নাই উচ্ছাস পিছাস কৰি আছে
তেতিয়া সুকমণিয়ে ভাবিলে ইয়াক অলপ ভাল মন্ত্ৰ দিব লগা হ'ল, নহ'লে ভাগৱত শুনাৰ লাভটো নহয়। ৰজা পৰীক্ষিতক কৈছে, এই শৰীৰৰ অৰ্থে কৰ্ম প্ৰাণ গৈলে হৈব জানে পৰীক্ষিত আচৰিত। এই মোৰো হ'ব নেকি? সাধাৰণ প্ৰজাৰ একে হ'ব নেকি? বোলে মৃত্যুৰ পাছত ৰজা আৰু প্ৰজাৰ মাজত পাৰ্থক্য নাথাকে। আমাৰ দেহৰ পৰা আত্মা গুচি গ'লেও হ'ব, সাধাৰণ নাগৰিকজনৰ দেহৰ পৰা আত্মা গুচি গ'লেও হৈ হ'ব। ৰজা পৰীক্ষা ভাবিলে ভাগৱত মন কৰি কি লাভ আছে তেনেহ'লে? যদি ৰজা আৰু প্ৰজাৰ মাজত পাৰ্থক্য নাথাকে, বাপৰ কথাটো মই অলপ ধুনীয়া যে ৰজা আৰু প্ৰজাৰ মাজত যদি পাৰ্থক্যই নাথাকে তেনেহ'লে ভাগৱত শুনাৰ কি লাভ হ'ব? এতিয়া পৰীক্ষিত সুকমণিয়ে ক'লে, ৰজা সাৱধান হওক, 2 নম্বৰ আৰু এটা উপাধি পাব আপুনি। কি? হিৰণ কাষ্ঠ যেন থাকিবে মাটিতে পৰিয়া, এই দেহ আপোনাৰ পুলকি লাগিয়া। ৰজা আচৰিত, 2 নম্বৰ উপাধিটো মই পাম নেকি? নহয়, সকলোৱে পাব লাগিব। আৰু ইয়াৰ পাছত কিবা উপাধি আছে নেকি? ভয় খাইছে ৰজাই। তেতিয়া ৰজাক ক'লে, ইয়াৰ পাছৰ উপাধিটো আৰু ডাঙৰ উপাধি। কি? তোমাক যিজনে ৰজা বুলি আহি নমস্কাৰ কৰিছিল, যিজনে ৰজা বুলি তোমাক সন্মান জনাইছিল, সেইজনে দেখিলেও গা ধুব আৰু শুনিলেও বোলে গা ধুব। এইটোৱে মোৰ বেয়া নেকি? ইষ্ট মিত্ৰ কুটুম্ব বান্ধৱ অসুচি বুলিয়া ৰিব ধৰি। এতিয়া মহিয়ামে বুজি পাইছে ন কথাটো? দিলীপ বৰুৱা মৃত্যু হ'লেও নাম হ'ব আৰু মহিয়াম মৰিলেও নামটো হয়। সেইকাৰণে আমাৰ ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন এই দেহটোকে পাই তুমি আকৌ অভিমান নকৰিবা। অৰ্জুনে ক'লে, কি হ'ল? দেহৰ 3টা অৱস্থা পায় যদিহে নিৰ্দিষ্ট সময়লৈকে থাকা। এতিয়া আমাৰ নিৰ্দিষ্ট সময়লৈকে থকা কামেই হৈছে খাব নলগা বস্তু খায়, যাব নলগা জেগালৈ যায়, ক'ব নলগা কথা কয়। এনেকৈ নীতি বিৰুদ্ধাচৰণ কৰ্মবিলাক কৰিলে বয়সটো লাহে লাহে ক্ষয় হৈ গৈ থাকিব। সেইকাৰণে মনত ৰাখিব লাগিব যে ভাগৱত শুনি নীতি কেইটামান আমি পালন কৰিব লাগিব। নীতি কেইটা পালন নকৰিলে আমাৰ পৰম আয়ুসটো আমি লাভ কৰিব নোৱাৰিব। আৰু আপোনালোকে চাইছে, আপুনি মিডিয়াত পাইছে, আজি 20-40 বছৰৰ যুৱক মৰি আছে এফালৰ পৰা। কিয়? নিয়ম নীতিবিলাক নজনাৰ কাৰণে, অখাদ্য গ্ৰহণ কৰাৰ কাৰণে, যাব নলগা জেগালৈ যোৱাৰ কাৰণে। এইবিলাক আজি জীৱন যৌৱন কালতে এই সংসাৰৰ পৰা গুচি যাব লগা হৈছে। সেইকাৰণে বাদ বান্ধৱ আইমাতৃসকল, আমি দেহটো পালেও আমি দেহটো কিন্তু সদায় একেদৰে ৰাখিব নোৱাৰিম। এইটোৱে ভগৱন্তৰ আমাৰ মাজত পাৰ্থক্য আছে। বাপে ধুনীয়াকৈ কৈছে যে ভগৱন্ত আৰু আমাৰ মাজত পাৰ্থক্য এইটোৱে, ভগৱন্ত অজন্ম, কিন্তু আমাৰ জন্ম হয়। জন্ম হোৱাৰ কাৰণে আমি 3টা অৱস্থা পাব লাগিব। একে শৰীৰত বাইল বিধৰা হৈ জানা পুৰুষৰ দেহ এৰি জীৱে অন্য দেহ ধৰে, মৃত্যু সেই পতন
মই এদিন গৈ পেলাই বৃদ্ধ হ'ব লাগিব। বৃদ্ধ হোৱাৰ পাছত যদি গম পালেহেঁতেন মই বাৰ্ধক্য হ'ব লাগিব, তেতিয়াহ'লে হাত কুচাই পেলাই কাকো ডাঙৰ কথা ক'ব নোৱাৰিব। কাৰণ এদিন ময়ো সেই অৱস্থা পাব লাগিব নহয়। এই কথাটো যদি আজি বোৱাৰীবিলাকে জানিলেহেঁতেন, কেতিয়াও শাহুৱেকক গাড়ী পাৰিব নোৱাৰিলেহেঁতেন। এই কথাটো যদি আমাৰ যুৱক সমাজে জানিলেহেঁতেন, দেউতাক মাকক গালি পাৰিব নোৱাৰিলেহেঁতেন। এদিন গৈ তেওঁলোকো দেউতাক হ'ব লাগিব, আৰু বোৱাৰীজনীও এদিন গৈ পেলাই শাহু হ'ব লাগিব। তেতিয়া ধান খাই মুৰ্গী কাঢ়া জেগা কোনো খাই লাগিব। গম পাইছেনে যে ভগৱন্তৰ এই জালৰ পৰা আমি আপুনি সাৰি মুখৰ কথা নহয়। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ, মই বাপৰ লগত আমাৰ সংযোগ কৰিছোঁ যে আমি এই অৱস্থাটোৰ কথা জানিও আমি কিয় মানুহক সন্মান কৰিবলৈ শিকা নাই, অনুভৱ কৰিব লাগিব। সেইকাৰণে দেহটো হ'ল অনিত্য, অনিত্য, আত্মা হৈছে নিত্য। তেওঁ চৈতন্য, চৈতন্য আত্মাৰ দেহতে থাকে। আপোনাক নমস্কাৰ কৰা মানে আপুনি আত্মাকে নমস্কাৰ কৰাকে বুজায়। কোনো শইকীয়া, হাজৰিকা, দাস, ভৰালী কোনো সেৱা নকৰে, আত্মাকে সেৱা কৰে। নিমিত্ত মাত্ৰ আমি, কিন্তু আত্মাক সেৱা কৰিব লাগিব। আত্মাই আত্মাক সেৱা কৰিলে আমি ভগৱন্তৰ অকণমান হ'লেও কৃপা লাভ কৰিব পাৰিম। সেইকাৰণে একদম প্ৰসংগ ক্ৰমে কৈছোঁ কথাটো, আজি বিশ্বৰ ইতিহাসলৈ যদি চাই দিয়ে, বিশ্বৰ কথা কৈছোঁ, মই অসমৰ ভাৰতবৰ্ষৰ কথা কোৱাই নাই। আজিলৈকে যিমান গুৰু অৱতাৰ হৈছে, কিন্তু শংকৰদেৱৰ দৰে গুৰু আজিৰ তাৰিখলৈকে কোনো সৃষ্টি হোৱা নাই। তেওঁ মানুহৰ কাৰণে কোনো চিন্তা কৰা নাই। জগত সভা গোটেই যিমান জীৱ জন্তু আছে সমস্ত সকলোৰে কাৰণে চিন্তা কৰা গুৰুজনৰ নামে হ'ল মহাপুৰুষ শংকৰদেৱ। সেইকাৰণে মহাপুৰুষ নাথদেৱে কৈছিল, জয় গুৰু শংকৰ সৰ্বগুণাকৰ চাকৰি নাহি কেও তোমাৰি চৰণ এইবিলাক চখত কৈছিল মানে মহাপুৰুষ শংকৰদেৱ ইমান গুণ আছিল, যিটো মহাপুৰুষ মাধৱদেৱে দেখা পাইছিল। এইখন বাবা ভাই মাতি হ'ব যে ভাগৱতে আমাক কি দিয়া নাই, এইটোহে আমি বুজিব লাগে। কিন্তু কিমান দিছে আমি কৈ পেলাই লৈ পেলাই শেষ কৰিব নোৱাৰোঁ। খুব ভাল হৈছে। মই জয়দেৱে কৈছোঁ যে বৈষম্যহীন এখন সমাজ তৈয়াৰ কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা কৰিছে, এইটো কিবা আমি 4 গাঁৱৰ মাজত ৰাখিব লাগিব। বৈষম্যহীন, মই কৈছোঁ, জয়দেৱে কৈছোঁ যে মিচিংসকলক আমাৰ আত্মা বুলি ভাবিব লাগিব। আমাৰ যিসকল নেপালী সম্প্ৰদায় আছে তেওঁলোকক আমি আত্মা বুলি ভাবিব লাগিব, আৰু যিসকল আমি দাস বা হাজৰিকা আছোঁ সকলো আমি আত্মা বুলি ভাবিব লাগিব। সেইকাৰণে ভাগৱতে কৈছে যে মানুহৰ কলেবৰটো প্ৰত্যেকৰে একে, খালি ৰংটোহে বেলেগ হ'ব। কোনোবা কলা, কোনোবা বগা। কিন্তু আপুনি 1652জন মানুহক উভয় লওক, মই জয়দেৱে কৈছোঁ কথাটো, সকলোকে এখন অস্ত্ৰ আনি লওক, অংগ খুব কৰক, বগা তেজ কিন্তু কাৰো চব ৰঙা ওলাব, সকলোৰে ৰঙাই ওলাব। সেইকাৰণে আমি কি বুজিলোঁ যে ভগৱন্তৰ সৃষ্টিত কিন্তু সকলোকে একেই কৰি আহিছে। এতিয়া সেইটো ভগৱন্তৰ যাৰ কথা আমি পাতি আছোঁ, এই ভগৱন্তৰ মহিমা 365 দিনৰ ভিতৰত এদিন পাতিলে আমাৰ মহিমা শেষ হৈ নাযায় বুলি অনুৰোধ জনাইছোঁ। মাজে মাজে আপোনালোকে এনে কথাবিলাক আলোচনা কৰিব বুলি আশা ৰাখি আমি পৰৱৰ্তী পাতিলে আহিছোঁ। এ কবি নিগদতি নিমি সুনাম
হাখয় এই হেনবা কৰিবা ৰাজা মনত সংশয় এই যিটো মহাযোগী সদা সমাধিত ৰতি এ কোটি জন্মে নহি তাৰ হবে মভুপতি এতিয়া ভাগৱত শাস্ত্ৰই কৃষ্ণ তপ জপ যজ্ঞ দান এই সমস্তখিনিতকৈ শ্ৰেষ্ঠ কৰি দেখা যায় কি সপেম মগনি এটাইতকৈ শ্ৰেষ্ঠ বস্তুটো কি বুলি দেখাইছে সপেম মগনি এতিয়া নিমিৰ ৰজা সেইটো কথা শুনাই নাই আগতে কাৰো মুখত বোলে এই সপেম মগনিটো তুমি কাৰোবাৰ হয়তো নুশুনিব পাৰা কিন্তু 1000 বছৰ তপস্যা কৰাজনে 1000 বছৰ যজ্ঞ কৰাজনে এই সপেম ভগৱতীৰ বিষয়ে নেজানে এটা কোনে জানে ও সপেম ভগৱতী জানিবলৈ বৈকুণ্ঠৰ পাৰিখন হ'ব লাগিব মৈত্ৰৰ মানৱে সপেম ভগৱতীৰ বিষয়ে নেজানে এই 9 জন সিদ্ধ বৈকুণ্ঠৰ পাৰিখন সেইটো কাৰণে নৱসিদ্ধ ঋষভ ৰজাৰ 100 জন পুত্ৰ এজন দুজন নহয় ঋষভৰ পুত্ৰ 100 জন 100 জনকে ভাগ কৰি পেলালে ৰজা এজন পুত্ৰকেইজনক ভাগ কৰি পেলালে কি কৰিলে 81 জনক ক'লে তোমালোকে অজ্ঞানীৰ পথটো প্ৰৱৰ্তন কৰিবা কথাখিনি ভালকৈ শুনি লওক দেই বৰ গুৰুত্বপূৰ্ণ কথা বহুত গুৰুত্বপূৰ্ণ কথা নৱসিদ্ধ কথাটো নিমি ৰজাৰ 100 জন পুত্ৰৰ 81 জনক ক'লে 81 জন মানে কি 4 কুৰি 1 হয়নে কলিৰ মানুহ 80 বছৰেহে জীয়াই থাকে 81 প্ৰায় নাথাকে হয়নে বাৰু গতিকে 81 বছৰ জীয়াই থাকে বুলি যদি ধৰি লয় তেতিয়াহ'লে 81 বছৰ কেলে জীয়াই থাকে মৰিবলৈ জীয়াই থাকে যি মৰিবলৈ জীয়াই থাকে সি কৰ্মবন্ধনত পৰি জীয়াই থাকে এইটো কাৰণে তত্ত্ব অৰ্থত কৈছে 81 জন দ্বিজ হ'বা বোলে কি কৰিবা এই কৰ্মকাণ্ড প্ৰৱৰ্তাই থাকিবা যাগ যজ্ঞ বলি বিধান পূজা পাতল এইবিলাক কৰাই থাকিবা বোলে কিয় সেয়া কৰিলে এনেও ঈশ্বৰক নাপায় সেইখিনি কৰি থাকিলে এনেও ঈশ্বৰক নাপায় বোলে কিয় নাপায় বোলে মই বিনোদৰ কাৰণে আনন্দৰ কাৰণেহে জীৱক আনিছোঁ বোলে হয় সিহঁতি অজ্ঞানত পৰি মায়াত ভমি থাকিব আৰু মই কৃষ্ণ হৈ ইফত ইফত হাঁহি থাকিম সিহঁতি অজ্ঞানত ঘূৰি ফুৰাটো চায়ে মোৰ আনন্দ লাগে তাতে জানো কিছুমান ভাল জীৱ নাই বৈকুণ্ঠৰ পাৰিষত সেইকেইজনে কৈছে আমাকো উদ্ধাৰ কৰক বোলে কিয় আমিনো আপোনাৰ কৰ্মকাণ্ডৰ মায়াজালত কেনেকে বান্ধ খাই থাকো আমাক কৰ্মকাণ্ডৰ মায়াজালৰ পৰা খুলি দিয়ক বুলি কোৱাৰ লগে লগে 9 জনে বস্ত্ৰ ত্যাগ কৰিলে তত্ত্বটো শুনক আমাক কৰ্মকাণ্ডৰ বন্ধনৰ পৰা মুক্ত কৰক বুলি কোৱাৰ লগে লগে 9 জনে বস্ত্ৰ ত্যাগ কৰিলে তেওঁলোক সদায় দিগম্বৰ 9 জনে অন্ন ত্যাগ কৰিলে বোলে কি তুমি যি খাবা সেয়াই হ'ব আমাক অন্ন নালাগে বস্ত্ৰ আৰু অন্ন ত্যাগ কৰিলে তাৰ পাছত ত্যাগ কৰিলে কি বোলে তোমাৰ মায়া আমাক একনো নালাগে বোলে কি লাগে তোমাৰ চৰণ লাগে
অকল তোমাৰ চৰণখন পালেই হ'ল, আমাক একো নালাগে। এতিয়া গোসাঁই ক'ত থাকে? গোসাঁই বৈকুণ্ঠত থাকে, হয়নে বাৰু? এতিয়া 81জন যিজক মৰ্ত্যত কৰ্মকাণ্ড প্ৰৱৰ্তন কৰিবৰ কাৰণে ৰাখি গোসাঁই 9জনক বৈকুণ্ঠলৈ লৈ গ'ল। বোলে কিয়? বোলে মই য'ত থাকিম তোমালোকেও তাতে থাকিবা। এতিয়া 9জন সিদ্ধই সদায় গোসাঁইক স্তুতি কৰি থাকে, বৈকুণ্ঠপতি স্তুতি কৰি কৰি আনন্দত তেওঁলোক আত্মহাৰা হৈ থাকে। এতিয়া গোসাঁই ক'লে, হেৰা তোমালোকে মোক স্তুতি কৰিছা হয় বোলে, এই ৰজাজনে কি মুখামি কৰিছে চোৱাচোন। কাক দেখুৱাই দিলে? নিমিৰ ৰজাক দেখুৱাই দিলে। নিমিৰ ৰজাই ব্ৰাহ্মণ মাতি আনি পেলাই যজ্ঞ কৰি আছে ঈশ্বৰক, যজ্ঞ পুৰুষক। গোসাঁইক কৈছে, সেই যজ্ঞ পুৰুষ তোমাক শুশ্ৰূষা কৰিবৰ কাৰণে, তোমাক সন্তুষ্ট কৰিবৰ কাৰণে, তোমাৰ চৰণ সেৱা কৰিবৰ কাৰণে, তোমাৰ সান্নিধ্য পাবৰ কাৰণে মই একো নাজানো, কিন্তু মই ব্ৰাহ্মণ মাতি যজ্ঞ কৰিছোঁ। তুমি বাৰু মোৰ যজ্ঞলৈ আহিবানে? হয়নে বাৰু? এতিয়া গোসাঁই চক কিমান মহিমা। ঠিক আছে বাৰু, মই নাযাওঁ, মই যোৱাতকৈও তোমাৰ বেছি লাভ হ'ব। কোন বোলে? যদি মোৰ পাৰিষদ যায়, মই গ'লে তোমাক কেৱল আশীৰ্বাদ দিম, যদি মোৰ পাৰিষদ যায় তোমাক সকলো দিব। হয়নে বাৰু? যদি মোৰ পাৰিষদ যায় তেতিয়াহ'লে তোমাক সকলো দিব। এতিয়া নিমিৰ যজ্ঞলৈ বৈকুণ্ঠৰ 9জন পাৰিষদ, কবি হবি পিপলায়ন আবিহূত্ৰ, এনেকে 9জন সিদ্ধ আকাশৰ পৰা সূৰ্যৰ দৰে জ্বলি জ্বলি নামিছে। তেওঁলোকৰ দেহেই নাই, তেওঁলোক আত্মা, যিহেতু পৰমাত্মাৰ লগত থাকে। তেওঁলোকৰ কাইটো নায়েই বোলে, কিয়? তেওঁলোকে অন্ন পান নকৰে, অকল পৰম ব্ৰহ্মৰ তত্ত্ব পান কৰে। তেওঁলোকে বস্ত্ৰ পৰিধান নকৰে বোলে, কিয়? তেওঁলোকৰ বস্ত্ৰ এখনেই, সেইখন পীতাম্বৰ। গতিকে যাৰ লগত আত্মবস্ত্ৰ কেৱল পীতাম্বৰ থাকে, তাৰ লগত দেহৰ বস্ত্ৰ নাথাকে। এতিয়া 9 কুৰা অগ্নিপিণ্ড হৈ যেতিয়া নিমিৰ যজ্ঞলৈ নামিলে, নিমিয়ে চাইছে মোৰ যজ্ঞলৈ কি আহিছে। ব্ৰাহ্মণবিলাকে যজ্ঞৰ চুব চব মাটিত পেলাই তেওঁলোকেও তথা লাগি চালে, হাই হাই কি হ'ল এয়া? আমি যজ্ঞ কৰিছিলো যজ্ঞ পুৰুষক পাবৰ কাৰণে, 9 কুৰা অগ্নি নামিছে। যিমানে তললৈ নামি আহি আছে সিমানে আনন্দময় হৈ, ঈশ্বৰৰ দৰে হৈ, উজ্জ্বল হৈ, ঈষৎ ঈষৎ হাঁহি গোটেই ঠাইখিনিকে পোহৰ কৰি তুলিছে তেওঁলোকৰ দেহৰ আৰু মুখৰ কান্তিয়ে। নিমিৰ যজ্ঞ উজ্জ্বল হৈ গ'ল তেওঁলোকৰ দেহৰ উত্তাপ আৰু পোহৰত। নিমিয়ে কান্দি কান্দি কৈছে, হে মোৰ ভগৱান, তোমাৰ যে ইমান সুন্দৰ ৰূপ মই ভবাই নাছিলো। তুমি এক ৰূপত নহয় 9টা ৰূপত আহিছা, আৰু সকলো দেখিবলৈ একেই। তেতিয়া কি কৰিলে? নিমি ৰজাই গৈ নৱসিদ্ধৰ চৰণ ধুৱাইছে। ঋষিসকলে গৈ জানু পাৰি আঁঠু কাঢ়ি নৱসিদ্ধক স্তুতি আৰু উপাসনা কৰিছে। আমাক কি শিকালে? ভগৱানক প্ৰথমতে স্তুতি কৰিলে ঈশ্বৰক নেপাব। প্ৰথম ভগৱানৰ মূৰ্তি বুলি ভাবি, চৈতন্য ঈশ্বৰৰ স্বৰূপ বুলি ভাবি ভগতক স্তুতি কৰিব লাগিব। যেতিয়ালৈকে ভকত দৰ্শন নহ'ব তেতিয়ালৈকে ঈশ্বৰ দৰ্শন নহ'ব। নিমিৰ যজ্ঞৰ যোগেদি আমাক সেই তত্ত্ব কথাও বুজাইছে। যেতিয়া 9জন সিদ্ধ নামিলে যজ্ঞলে, নিমিৰ আনন্দৰ সীমা নাই। যেন হাততে ভগৱানক পালে। ব্ৰাহ্মণসকলৰো আনন্দৰ সীমা নাই। বোলে কি? নিমিয়ে কৰা যজ্ঞৰ কাৰণে আমি ঈশ্বৰক পালো। তেতিয়া 9জন সিদ্ধক 9টা প্ৰশ্ন সুধিছে। কোনে? নিমি ৰজা। ভগৱতী কেইবিধ? 9 বিধা। হয়নে?
ঐ আমাৰ দেহত দুৱাৰ কেইখন আছে? নৱদ্বাৰ আছে। এই জগতত বৰিশ কেইখন আছে? নৱখন আছে। হয়নে? এই উত্তৰীত কেইটা গুণ থাকে? নৱগুণ থাকে। হয়নে নহয়? ঐ সমস্ত নটা তত্ত্ব যদি এক কৰি দিয়া হয়, মুখ তত্ত্ব 81টা। এই 81টা তত্ত্বই জীৱবিলাকক এই দেহৰ বন্ধনত বান্ধি কি কৰিছে? মই সুখী হ'ব লাগিব, সেইটো কাৰণে মই সুখৰ সাধনা কৰিম। মই ধনী হ'ব লাগিব, লাগিলে আনক হিংসাকে কৰোঁ, সীমাটোকে টানো। হয়নে বাৰু? সেইটো কাৰণে লক্ষ্য ধনৰ পাছত দৌৰিম। হয় নহয়? সেয়া হৈ আছেনে নাই? আমাক সেইখিনি কৰিবলৈ আনিছিলে নেকি মানুহ কৰি ঈশ্বৰে? সিমান তলৰ পৰ্যায়ৰ কাম কৰিবৰ কাৰণে আমাক ঈশ্বৰে মানুহ কৰি আনিছিলে জানো? আমাক ঈশ্বৰে মানুহ কৰি আনিছে, জীৱশ্ৰেষ্ঠ কৰি আনিছে। কিয়? হে জগতৰ হৰি, তুমি সৃষ্টি কৰা এই জগতখনক আমি যাতে সদায় সেৱা শুশ্ৰূষা কৰিব পাৰোঁ। তুমি ৰচনা কৰা এই জগত সভাৰ জীৱবিলাকক মৰম স্নেহ আৰু প্ৰেম কৰি যাতে তোমাৰ চৰণৰ আমি আশীৰ্বাদ ল'ব পাৰোঁ। কীট পতংগ এটাকো হিংসা কৰিব নাপায়। পাই জানো হিংসা কৰিব? অহিংসাই পৰম ধৰ্ম। হয়নে নহয়? কিন্তু আমাৰ মহিমা চাওকচোন, কাষৰ ঘৰটো পকাকে বনালে আমাৰ গাখন ইচাদ বিচাদ কৰি থাকে। হয় নহয় বাৰু? এইটো হোৱা উচিত হয় জানো? আমাৰ কিয় তেনে বিপৰীত কিয়া হয়? কাষৰ মানুহঘৰৰ উন্নতি হ'লে একেলগে পঢ়া ল'ৰা ছোৱালী কেইটামানৰ যদি ভাল চাকৰি তাকৰি হৈ গৈছে, এই নোহোৱাকেইটা কিয় জ্বলিব কি মই? আমাৰ ভিতৰত সদায় বেয়া থাকে। আমি সদায় বেয়াটোকে ভাবোঁ। আমি কোনোদিন ভালৰ ফালে যাবলৈ যত্ন নকৰোঁ। আমি ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰোঁ কি বুলি? মোক ধনী কৰি দিবা, মানি কৰি দিবা, যশস্তি কৰি দিবা। যিবিলাক পালে অহংকাৰ বাঢ়ে, ভগৱানে সেইবিলাক নিদিয়ে। যিটো পালে অহংকাৰ নাইকিয়া হয়, ভগৱানে প্ৰথম সেইটো দিয়ে, আৰু সেইটোৰ নাম হ'ল দৰিদ্ৰতা। ধনীৰ পৰা ধনী হোৱাটো গৌৰৱ নহয়। একেবাৰে দৰিদ্ৰ অৱস্থাৰ পৰা যদি অকণমান ধনী মানি হ'ব পাৰিছে, সেইটোহে গৌৰৱ। কিয়? সেয়া কষ্টৰ ফচল, সেয়া ত্যাগৰ চিন। কৃষ্ণ কৃষ্ণ। এই জনকৰ নিচিনা জীৱন জীবলৈ শিকিব লাগিব। জনক ৰজা আছিলে নে নাই? আছিলে। যেতিয়া জনকৰ ৰাজ্যলৈ বিশ্বামিত্ৰ, ৰাম আৰু লক্ষ্মণ গৈছিলে ধনুভংগ কৰিবলৈ, তেতিয়া ৰামৰ চৰণ সেৱা কৰি জনকে কি বুলি কৈছিলে? হে অযোধ্যাৰ যুৱৰাজ, হে ৰামচন্দ্ৰ, তোমাক দিবলৈ এই জনকৰ হাতত একো নাই। তোমাক দিবলৈ এই জনকৰ হাতত একো নাই। মিথিলাৰ ৰজাজনেও ব্ৰাহ্মণক দান দিবৰ সময়ত কয়, হে ব্ৰাহ্মণসকল, আপোনালোকক দিবলৈ এই জনকৰ একোৱেই নাই। গতিকে মই আপোনালোকৰ চৰণত মোৰ কেৱল সেৱা নিবেদন কৰিছোঁ। মোৰ ভক্তিপূৰ্ণ সেৱা আৰু শ্ৰদ্ধাখিনিকে লৈ আপোনালোক সন্তুষ্ট হওক। আৰু ব্ৰাহ্মণে দুহাত দাঙি জনকক আশীৰ্বাদ দিয়ে কি বুলি? তোমাৰ যিমান সমৃদ্ধি ধন ঐশ্বৰ্য আছে আৰু 10 গুণে বাঢ়ি যাওক। বোলে কিয়? ইমানখিনি পোৱাৰ পাছতো তোমাৰ অহংকাৰ অহা নাই। আৰু দিয়ক ঈশ্বৰে তোমাক, এদিন যাতে তোমাৰ অহংকাৰ আহে। হয়নে? জনকৰ ওচৰলৈ অহংকাৰ আহিব বুলি জানিলে, সেইটো কাৰণে অহংকাৰৰ এখন ধনু বনালে। এই ধনুখন হ'ল ৰুদ্ৰৰ ধনু। হয়নে? পণ ৰাখি দিলে, মই সীতাক তালেহে বিয়া দিম যি এই ধনুখন ভাঙিব পাৰিব। হয়নে নহয়?
মনত পেলক আমি প্ৰত্যেকে ৰামেই, আমি প্ৰত্যেকে লক্ষ্মণেই, আমি প্ৰত্যেকে ভৰতেই, আমি প্ৰত্যেকে শত্ৰুঘ্নই। যদি আমি ৰামৰ চৰণৰ সেৱক হ'ব বিচাৰোঁ, যদি আমি ভগৱান কৃষ্ণৰ একান্ত উপাসক হ'ব বিচাৰোঁ, যদি আমি ৰামৰ পৰা আঁতৰ হৈ মোক ধন লাগে, ধান লাগে, সম্পত্তি লাগে, ঐশ্বৰ্য লাগে, যিমানখিনি পাওঁ মই সিমানখিনি কেৱল মোলৈকে ৰাখিম, কাকো একো নিদিওঁ, হয়নে? সেইজন চতুৰ্বেদী ব্ৰাহ্মণে আছিলে কোন? লংকাৰ ৰজা ৰাৱণ। লংকাৰ ৰজা ৰাৱণ চতুৰ্বেদী ব্ৰাহ্মণ আছিলে, 4খন বেদ জানিছিলে, বিশ্বস্বৰৰ পুত্ৰ আছিলে, নকেশীৰ পুত্ৰ আছিলে, হয়নে নহয়? 4খন বেদ কণ্ঠস্থ হোৱাৰ পাছত ৰাৱণ কিয় ৰাক্ষস হ'ল? বেদে জানো মানুহক ৰাক্ষস বনায়? ব্ৰাহ্মণহে বনায়, হয়নে বাৰু? আমাক শিকাইছে, আমাক শিকাইছে। কি শিকাইছে? তোমাক ৰাম কৰি পঠাইছিলো, তুমি ৰাৱণ হলা। তোমাক ভৰত কৰি পঠাইছিলো, তুমি কি হলা? তুমি কুম্ভকৰ্ণ হলা। তোমাক আমি লক্ষ্মণ কৰি পঠাইছিলো, হয় নহয়? বোলে তুমি কি হলা? তুমি সুপৰ্ণখা হলা। ভালকে চিন্তা কৰি চাওক, আমাক কিবা পালে আতেনে বাৰু? ধন সম্পত্তি ঐশ্বৰ্য বিভূতি আমাক কিবা বস্তুৱে আতিছেনে বাৰু? যাক একো বস্তুৱে নাতে সেইজন ৰাৱণ, যাক একো বস্তুৱে নাতে সেইজন ৰাৱণ। কাৰণ ৰাৱণকহে একোৱে নাতে, লোকৰ ভাত জাকোতেও চুৰ কৰিবলৈ চিন্তা কৰিলে। গতিকে ঈশ্বৰে আমাক কি কৰিছিলে? ঈশ্বৰে আমাক ঐশ্বৰিক সম্পত্তি দি পঠিয়াইছিলে, বোলে কি? ভাতৃক নিজৰ প্ৰাণতকৈও বেছি মৰম কৰিবা, ভগ্নীক নিজৰ প্ৰাণতকৈও স্নেহ কৰিবা, পিতৃ মাতৃক ঈশ্বৰতকৈও বেছি ভক্তি কৰিবা। এইখিনি যদি কৰিব পাৰা, তেতিয়াহ'লে মই অযোধ্যাত আছো, দেখা পাবা। সেইটো কাৰণে ৰামক সকলোৱে নেদেখে, দণ্ডকা অৰণ্যৰ ঋষিমুনিসকলেহে দেখে। ৰামক সকলোৱে চাবলৈ বিচাৰিলেও দেখা নাপায় তেতিয়াও, এটা যুগতো। কিয় দেখা নাপায়? ৰাম আমাৰ সত্য। সত্য কি? সত্য আত্মা, আত্মাই সত্য, পৰমাত্মাই সত্য, হয়নে? এই সত্যটোৰ পৰা আমাক কিহে আঁতৰ কৰে? এই সত্যৰ পৰা আমাক আঁতৰ কৰে দুটা বস্তুৱে। এটা হ'ল লক্ষ্য, ইটো হ'ল মন। লক্ষ্য যেতিয়া সংসাৰমুখী হ'ব, মনটো যেতিয়া ভ্ৰমমুখী হ'ব, এই সংসাৰ আৰু ভ্ৰম এই দুইটা বস্তু লগ লাগিলে কি হয়? ৰাৱণ হয়। লক্ষ্য যদি ঈশ্বৰ হয়, মন যদি ৰামৰ চৰণ সেৱা হয়, তেতিয়াহ'লে লক্ষ্মণ হ'ব। লক্ষ্য যদি ঈশ্বৰ হয়, মনটো যদি ৰামৰ চৰণ সেৱা হয়, তেতিয়াহ'লে লক্ষ্মণ হ'ব। ইয়াৰ ৰামৰ ভাতৃ হয়নে নহয়? সেইটো কাৰণে লক্ষ্মণ কি? লক্ষ্মণ ৰামৰ সেৱক। লক্ষ্মণে ৰামক সেৱা কৰি প্ৰাপ্তিত একো নিবিচাৰে। কি বিচাৰে? যে মোৰ ভাতৃ ৰাম মোৰ পিতৃতুল্য, মোৰ জ্যেষ্ঠ ভাতৃ ৰাম যেতিয়ালৈকে মোৰ ওচৰত থাকিব, মই কেতিয়াও দুখ আৰু কষ্ট পাব নালাগে। বোলে কিয়? এই ৰামেই মোৰ আনন্দ। এয়া কি? এয়া ভকতি। এই ভকতিয়ে হ'ল ভৰত। ভৰত ক'ত আছিলেগে? ৰামক যুৱৰাজ পাতিবৰ সময়ত ভৰত ক'ত আছিলেগে? ভৰত মোমায়েকৰ ঘৰত আছিলে। তত্ত্বৰ অৰ্থতে এইবাৰ ডাঙৰ তত্ত্ব। ৰামক যুৱৰাজ পাতিবৰ সময়ত ভৰত মোমায়েকৰ ঘৰত আছে। ৰাম কি? ৰাম পৰমাত্মা, ঈশ্বৰ। যুৱৰাজ মানে কি? যুৱৰাজ মানে আত্মাক স্বীকাৰ কৰা, পৰমাত্মাক পালন কৰা, পৰমাত্মাক ধাৰণ কৰা।
হয়নে বাৰু? এতিয়া ৰামে কি কৰিব বিচাৰিছে? বোলে পৰমাত্মাক চিনি পালে চব জীৱ উদ্ধাৰ হৈ যাব। পৰমাত্মাক বুজি পালে জীৱবিলাক জন্ম নোহোৱাকৈ থাকিব। সেইটো কাৰণে মাতৃ কৈকেয়ীক গৈ পেলাই ৰামে ক'লেগৈ, মাতা মোক এটা সহায় কৰা। বোলে কি? বোলে মোৰ ৰজা হ'বলৈ মন নাই। বোলে তুমি কাক ৰজা পাতিব বিচাৰা? বোলে মই ভৰতক ৰজা পাতিব বিচাৰোঁ। বোলে কিয়? বোলে ভৰতে মোক লক্ষ্মণতকৈ বেছি ভাল পায়। ভৰতে মোক লক্ষ্মণতকৈ বেছি ভাল পায়। মই সেইটো কাৰণে ভৰতক ৰজা পাতিব বিচাৰোঁ। তুমি এটা কাম কৰা। বোলে কি? এই তুমি পিতৃক গৈ কোৱাগে যে ৰাম ৰজা হ'ব নালাগে, এই ভৰত ৰজা হওক। এয়া কথা জানেনে বাৰু? গোটেই কৌশলটো যে ৰামৰ। তেতিয়া কৈকেয়ীয়ে কান্দিছে, নাই নাই মই এইটো কৰিব নোৱাৰোঁ। বোলে কি? মই বোলে ভৰততকৈ তোমাক বেছি ভাল পাওঁ। কৈকেয়ীয়ে কৈছে, মই ভৰততকৈও তোমাক বেছি ভাল পাওঁ। বোলে কি? তুমি মোক তোমাৰ মাতা কৌশল্যাতকৈও তুমি মোক বেছি আদৰ কৰা। বৰ ডাঙৰ ৰহস্য কথা। এতিয়া ৰামে কৈছে, নাই মাতা, মইতো তোমাক আজিলৈকে একো বিচৰা নাই। বোলে হয়, মাত্ৰ মই তোমাক এটা বস্তুৱে বিচাৰিছোঁ। তুমিতো মোৰ ঈশ্বৰ, মইতো তোমাৰ পুত্ৰহে। বোলে হয়, মই তোমাক একো দিব নোৱাৰোঁ, কিন্তু খুজিলে তুমি মোক দিব পাৰিবা। তেতিয়া কৈকেয়ীয়ে ভাবি চালে, এই ৰাম যদি সন্তুষ্ট হয়, মই বিতুষ্ট হ'লেও আপত্তি নাই। এতিয়া দশৰথক গৈ গ'লেগৈ আৰু যে ৰজা সিদ্ধান্তটো সলাবৰ হ'ল। বোলে কি? বোলে ৰামক 14 বছৰ বনবাস দিব লাগে। বোলে কিয়? বোলে মোৰ পুত্ৰ ভৰতক ৰজা পাতিব লাগে। গোটেই অযোধ্যাত হাহাকাৰ লাগি গ'ল। দশৰথে ৰাম 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 বুলি চিঞৰি চিঞৰি প্ৰাণ ত্যাগ কৰি দিলে। বোলে কিয়? মোৰ ৰামক মই বনবাস দিম। হয়নে বাৰু? ৰাম বনবাসী, ৰাম সংসাৰী নহয়। ৰাম সংসাৰলৈ আহিছে আমাক লীলা কৰি শিক্ষা দিবলৈ। ৰাম গোটেই সংসাৰ বনতেই বাস কৰি আছে, আমি নেদেখো। হয়নে বাৰু? এই ঈশ্বৰ তত্ত্বক বুজাবৰ কাৰণে ৰামচন্দ্ৰই লীলা কৰি পেলাই কৈছে, বোলে কি? মই জগতৰ ৰজা, অযোধ্যাৰ ৰজা কিয়? ৰাম ক'ৰ ৰজা? ৰাম গোটেই জগতৰ ৰজা। গতিকে জগতৰ ৰজাজন আকৌ অযোধ্যাৰ কিয় ৰজা হম? হয়নে? অযোধ্যাৰ ৰজা মোৰ ভকত হ'ব। ভকত কোন? ভকত ভৰত। বৰ ডাঙৰ তত্ত্ব দেই। ৰাম আৰু কৃষ্ণই নিজে ৰজা নহয়, সদায় ভকতক ৰজা পাতে। লংকা জিনিলে, ৰাৱণ কুম্ভকৰ্ণ মেঘনাগক বধ কৰিলে, আৰু ৰজা কাক পাতিলে? ৰজা বিভীষণক পাতিছে। ৰাম নিজে ৰজা হোৱা নাই কিন্তু, হয়নে? বালিক বধ কৰিলে, কিষ্কিন্ধা ৰাজ্য জয় কৰিলে, ৰজা কাক পাতিলে? ৰজা সুগ্ৰীৱক পাতিছে। ৰাম কিন্তু নিজে ৰজা হোৱা নাই। গতিকে আমি বুজিব লাগিব, ৰাজপথটো আচলতে সত্য পথ নহয়। ৰাজপথটো শুদ্ধ পথ নহয়। এটাইতকৈ শ্ৰেষ্ঠ পথ, যদি আমি জগতৰ স্বামীৰ সেৱক হ'বলৈ, দাস হ'বলৈ যত্ন কৰিছোঁ। যদি আমি জগতৰ প্ৰতি, ত্ৰিজগতৰ প্ৰতি আমি চৰণৰ একান্ত সেৱক হ'বলৈ বিচাৰিছোঁ, সেয়াই শ্ৰেষ্ঠ পথ। তাতকৈ ওপৰৰ পথ এই জগতত একো নাই। এই পুৰাণে, ভাৰতে, ৰামায়ণে এই সমস্তখিনিয়ে কৈছে যে কৃষ্ণ সূৰ্যৰ সত্য স্বৰূপক যদি কেনেবাকৈ উপলব্ধি কৰিব পৰা যায়, তেতিয়াহে এই সাধুসন্ত মহন্তসকল উদ্ধাৰ হ'ব। সেইটো কাৰণে ভাগৱত অকল কীৰ্তনেই নহয়, ভাগৱত এনে এক ধৰ্ম, ভাগৱত এনে এক শাস্ত্ৰ। আমাৰ মাধৱ মহাপুৰুষে আমাক কি দিছে? বোলে ভাগৱতক প্ৰশংসা কৰা। ভাগৱত
পৰম আনন্দৰ সময় এই কোটি সূৰ্য সম প্ৰকাশয় এই মহাভাগৱত নোহন্ত যাবে কত এই মহাভাগৱত নোহন্ত যাবে কৃষ্ণ আমি দীপেন শইকীয়া বাবুক সন্ধিয়া কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। কৃষ্ণ হে কৃপালু গুৰুমূৰ্তি বা পাণ্ডৱ সমস্ত যিহেতু আমাৰ ইতিমধ্যে আপোনালোকৰ ইয়াত পোৱাৰ আগতেই ৰাতি 3:40 যাওঁতে আমি আজি উঠিছোঁ। তাৰ পাছৰ পৰা আৰু ইয়াত আহি পোৱালৈকে যাত্ৰাই কৰি আছোঁ। সোনকালে যাতে ভগৱানে আনি ভকতৰ চৰণ পোৱায়। গতিকে আপোনাৰ এখন সাধু সন্ত মহন্ত আমি সমস্তজনৰ আজি চৰণত সেৱা কৰাৰ ভগৱন্তৰ অকণমান কৃপা পাইছোঁ। আমাৰ অতি শ্ৰদ্ধাৰ দিলীপ বৰুৱা বাপ আমাতকৈ আগতেই আহি ইয়াত থকাৰ কাৰণে আমাৰ সেয়া আশ্বাস বিশ্বাস শক্তি আৰু সাহস। গতিকে আমাৰ শ্ৰদ্ধা বাপজনাক আকৌ এই আসন গ্ৰহণ কৰি আপোনাসবক ভাগৱত অমৃত পান কৰিবৰ কাৰণে আমি সেৱা জনাইছোঁ। আমি খন্তেক সময় এতিয়া আপোনালোকৰ পৰা বিৰতি ল'ব বিচাৰোঁ। কৃষ্ণ কৃষ্ণ আমি ইয়াৰ পিছত এই পাঠত কৰিবৰ বাবে দুজনে গংচাপা আছে হৰিয়াল শইকীয়া বাবুক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমি মূল কমিটিৰ